গৌৰৱ গগৈ 2026 নিৰ্বাচনৰ কাৰণে ইতিমধ্যে সাজু হৈছে 2024 লোকসভা নিৰ্বাচনত যেটো আপোনালোকে জানে যে ভূপেন বৰাৰ নেতৃত্বত হৈছিল কিন্তু এতিয়া ভূপেন বৰাৰ নেতৃত্বত নহয় গৌৰৱ গগৈ নেতৃত্বতে হোৱাৰ সম্ভাৱনা বেছি হৈ আছে ইতিমধ্যে আপোনালোকে জানে যে গৌৰৱ গগৈয়ে যি সফলতা লাভ কৰিলে জুহাট লোকসভা সমষ্টিৰ পৰা যি ধৰণৰ সফলতা লাভ কৰিল 1.5 লাখ ব্যৱধানত জিকিবলৈ তেখেতে সক্ষম হ'ল আৰু তাৰ পিছতে গৌৰৱ গগৈৰ মনত যেটো সাহস আহিল আৰু ইতিমধ্যে আপোনালোকে জানে যে ভোটাৰৰ পাৰ্চেন্টেজটো পূৰ্বতকৈ যেটো বাহিল 2026 নিৰ্বাচনৰ কাৰণে কংগ্ৰেছৰ কাৰণে সফলতা লাভ কৰিবৰ কাৰণে সহজ হৈ পৰিছে কাৰণ ইতিমধ্যে ভোটাৰ পাৰ্চেন্টেজটো বঢ়াৰ কাৰণে 2026 কংগ্ৰেছ চৰকাৰ হোৱাৰ সম্ভাৱনাটো বেছি হৈ পৰিছে আপোনালোকে জানে যে যেটো কেন্দ্ৰত যদিও এনডিএ চৰকাৰ কিন্তু অসমত হয়তো কংগ্ৰেছৰ চৰকাৰ হয়তো আহিব পাৰে 2026 কাৰণ এই কাৰণে আহিব পাৰে কাৰণ এইবাৰ যেটো কংগ্ৰেছৰ ৰণনীতি বেলেগ হ'ব পূৰ্বতে যেনে ৰণনীতি তেওঁলোকে নামিছিলে এইবাৰ হয়তো বেলেগকে নামিব কাৰণ এইবাৰ নেতৃত্ব ল'ব গৌৰৱ গগৈ বাকি যিসমূহ আঞ্চলিক দল আছে প্ৰত্যেকই যেটো একেলগ হৈ যেটো এইবাৰ নিৰ্বাচন খেলিব ৰাইজৰ দল আছে অসম জাতীয় পৰিষদ আছে সিপিআইএম আছে গতিকে প্ৰত্যেকই যেটো একেলগে যেটো এবাৰ নিৰ্বাচন খেলিব 16টা ৰাজনৈতিক দল একেলগ হৈ যদি নিৰ্বাচন খেলে 2026 তেতিয়া হলে হয়তো বিজেপিক পৰাভূত কৰিব পাৰিব বুলি আমি আশা কৰো যদিও কংগ্ৰেছৰ 126টা বিধানসভা সমষ্টিত আসন কম আছে তথাপিও এবাৰ জুজটো অলপ বেলেগ ধৰণে দিব বুলি তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে আজি গৌৰৱ গগৈয়ে DY 365 ৰ যি সাক্ষাৎকাৰত যিখিনি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ যিখিনি মন্তব্য আগবঢ়াইছে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো জুহাটত নিৰ্বাচন খেলিছিলে তপন গগৈ যেটো খেলা নাছিলে মানে তপন গগৈ থিয় কৰোহে হৈছিল কিন্তু নিৰ্বাচন খেলিছিলে কোনে হিমন্ত বিশ্ব শৰ্মাই কাৰণ হিমন্ত বিশ্ব শৰ্মাই জানে যে যদিহে গৌৰৱ গগৈ জিকে তেতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ কাৰণে তেখেতে যেটো কুচকাৱাজ চলাব সেই কথাটো যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিছিলে গতিকে হেতুৱে হ'বলৈ গৈ আছে গৌৰৱ গগৈ খৰুৱাৰ কাৰণটো কি আছিল যে গৌৰৱ গগৈ 2026 যদিহে নেতৃত্ব লয় তেতিয়া হলে বিজেপি দলটো সেই যি আগৰ স্থিতি এই আগৰ স্থিতি নাথাকিব কাৰণ বিজেপি দলটো ইতিমধ্যে দুটা ভাগত বিভক্ত হৈছে যে এটা পুৰণি বিজেপি দল আৰু এটা নতুন বিজেপি দল মানে দুটা বিজেপি দলত বিভক্ত হৈছে কাৰণ আগৰ যি সকল পুৰণা বিজেপি আছিল তেওঁলোকে এই নতুন যেটো বিজেপি দলত তেওঁলোকে থাকিব নিবিচাৰে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি ইতিমধ্যে এটা দল তৈয়াৰ কৰিছে যেটো দলত নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱাখিনিহে থাকিব পাৰিব তেনেকুৱাকে বিজেপি দল চলাই লৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাৰ কাৰণে একাংশ বিজেপি নেতাই বিজেপি দল ত্যাগ কৰিব বিচাৰি আছে 2026 পূৰ্বে হয়তো বিজেপি দল ত্যাগ কৰিব হয়তো নতুন কোনবা বিজেপিত হয়তো যোগদান কৰিব বিজেপি পুৰণা যি সকল বিজেপি হয়তো কোনবা ওলাই আহিব অন্যান্য দলত যোগদান কৰিব আৰু তেনেকৈ তেওঁলোকে ইতিমধ্যে নিৰ্বাচন খেলিবলৈ সাজু হৈ আছে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে তেওঁলোকে হয়তো নেপাব কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা সকলে টিকেট লাভ নকৰে এটো 100% নিশ্চিত কথা তেওঁলোকে টিকেট লাভ নকৰে যদিহে টিকেট লাভ নকৰে তেওঁলোক ওলাই আহিব আৰু গতিকে সেই সময়ছোৱালৈ আমি বাট চাই আছো কাৰণ সেই সময়ছোৱাত কাৰণ এইবিলাক নিউজ হয়তো ওলাবগে আপোনালোকে ধৈৰ্য ধৰক বেছি দিন যেটো সময় নাই মাজত মাত্ৰ এটা বছৰ বাকি আছে গতিকে এই বছৰটো পাৰ হোৱাৰ পিছতে গোটেই কথাবিলাক স্পষ্ট হৈ পৰিব আসলে কোনে কোন দলত থাকিব আজি কি কৈছে গৌৰৱ গগৈ ডাঙৰীয়া মই আপোনালোক শুনালৈ বিচাৰিছো আপোনাক প্ৰথমে স্বাগতম জনাইছো ধন্যবাদ যেটোকে জুৰহাটত নিৰ্বাচনৰ পূৰ্বে কি হৈছিল বা নিৰ্বাচনৰ সময়ছোৱাত কি হৈছিল নিৰ্বাচনৰ ফলাফলৰ পিছত কি হৈছিল আমি সকলোৱে জানো আলোচনা কৰিম কিন্তু আমি জানো কিন্তু আজি যদি মই আপোনাক প্ৰথমতে এটা প্ৰশ্ন কৰো যে গৌৰৱ গগৈয়ে এতিয়াৰে পৰা তেখেতৰ পৰিকল্পনাবিলাক কেনেকৈ আগবঢ়াই নিব আৰু তেখেতে কিদৰে কাম কৰি যাব সব আমাক ৰাইজে যথেষ্ট ভোট দিলে ভাবাতকৈ বেছি আমি ভোট পালো মই নিজে ভাবিছিলো যে 20000 30000 ব্যৱধানত আমি ওলাই আহিম কিন্তু প্ৰায় 1.5 লাখ ওচৰত আমাৰ ব্যৱধান হ'ব কেতিয়াও ভাবা নাছিলো কিন্তু এই 1.5 লাখ ব্যৱধানৰ মানে আমাৰ দায়িত্ব বাঢ়িছে এই 1.5 লাখ ব্যৱধানৰ মানে ৰাইজে আমাৰ পৰা যথেষ্ট আশা কৰে এই 1.5 লাখ ব্যৱধানৰ মানে ৰাইজে ভৱিষ্যত আমাৰ পৰা আৰু বেছি আশা কৰে আৰু সেই আশা আমাক এটা পূৰণ কৰিব লাগিব এতিয়া ৰাইজে অধ্যয়ন কৰিব ৰাইজে বিচাৰ কৰিব আৰু মই হেতুৱে আশা কৰো যে যিদৰে ৰাইজে মোক মৰম কৰি আগবাঢ়ি লৈ গ'ল পৰৱৰ্তী সময়ত ৰাইজে সুপৰামৰ্শ দিব কোবাত আমাৰ ভুল হলে আমাক শুদ্ধ কৰিবলৈ পৰামৰ্শ দিব আৰু পৰৱৰ্তী সময়ত আমাক অসমত
আমি এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰোঁ প্ৰয়াত তৰুণ গগৈদেৱ মোৰ পিতৃ যিদৰে অসমত এটা শান্তি সম্প্ৰীতি লোকতান্ত্ৰিক গণতান্ত্ৰিক পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ'ল সেই পৰিৱেশ গঢ়ি তুলিবলৈ হ'লে আমি অকলে নোৱাৰিম ৰাইজৰ সহায় লাগিব সঁহাৰি লাগিব আৰু সেই সহায় সহযোগিতা আমি পাই থাকিম তাৰে মই কামনা কৰিছোঁ যেনেকৈ আপুনি কৈছে যে আপোনাক সকলোৰে আশীৰ্বাদ লাগিব সকলোৰে পৰামৰ্শ লাগিব আপুনি এটা কথা কৈছে ইতিমধ্যে যে এতিয়াই কৈছে আপোনাক ৰিচেণ্টলি আপুনি এষাৰ কথা কৈছে যে আপুনি যোৰহাটত যি আপোনাৰ জয় হ'ল এটা বৰ আমি দেখিলোঁ যে সকলোৰে মাজত এটা চৰ্চিত বিষয় হৈ পৰিল আপোনাৰ নিৰ্বাচন আপোনাৰ আধা দায়িত্বহে পূৰণ হৈছে 2026 নিৰ্বাচনত আপোনাৰ আধা দায়িত্ব এতিয়াও বাকী আছে ৰাহুল গান্ধীয়ে এষাৰ কথা কৈছে আপুনি জ্ঞাত এষাৰ কথা যে যথেষ্ট ভুল আছে সেই ভুলবিলাক আমি সংশোধনৰ মাজেৰে আগবাঢ়ি যাব লাগিব আৰু ভুল বুলি যদি আমি কওঁ আমি দেখিছোঁ যে আপোনালোকৰ যেন সংগঠনটোত অৰ্গেনাইজেশ্যনটোত ক'ৰবাত নহয় ক'ৰবাত এটা দুৰ্বলতা আহিছে এই কথাবিলাকক আপুনি কেনেকৈ চাব চাওক মই ভাবোঁ এইবাৰ আমি প্ৰচাৰ খুব সুন্দৰকৈ আমি চলালোঁ মই ভাবোঁ বিজেপিৰ দলৰ তুলনাত আমাৰ প্ৰচাৰ আৰু বেছি ভাল আছিলে মই ভাবোঁ বিজেপি দলৰ তুলনাত আমাৰ প্ৰাৰ্থী তালিকা বেছি গ্ৰহণযোগ্য আছিলে আৰু সেইকাৰণে মাত্ৰ যোৰহাটৰ ভিতৰতে নহয় আমি ধুবুৰীত যথেষ্ট ভাল আমি ফলাফল হ'ল নগাঁৱৰ ভিতৰত আমাৰ যথেষ্ট ফলাফল হ'ল আৰু নিৰ্বাচনত হাৰা জিকা থাকে কিন্তু যদি আপুনি ভোটৰ ব্যৱধান চায় কৰিমগঞ্জত যদি ভোটৰ ব্যৱধান চায় গুৱাহাটীত যদি ভোটৰ ব্যৱধান চায় যথেষ্ট আমাৰ আগতকৈ ভাল হৈছে মই ভাবোঁ আমি সংগঠনটো যিমানে আমি চেষ্টা কৰোঁ শুদ্ধ কৰি থাকিবই লাগিব পাৰফেকশ্যন একো কথাই নহয় আজি যোৱা 2 বছৰৰ তুলনাত আজি আমাৰ সংগঠন যথেষ্ট সক্ৰিয় যথেষ্ট শক্তিশালী আজিৰ পৰা 2 বছৰ পিছত আৰু শক্তিশালী হ'ব কিন্তু সময়মতে আমাকো সলনি কৰা প্ৰয়োজন আছে আৰু বিভিন্ন কথা আমি এইবাৰ নিৰ্বাচনৰ পৰা আমি গম পালোঁ যে কেনেদৰে আমাক মানুহবোৰে অৰাজনৈতিক পৰিয়ালৰ পৰা আহিলেও বা ইয়াৰ পূৰ্বে কেতিয়াও কংগ্ৰেছ দলটোক সমৰ্থন নকৰিলেও তেওঁলোকে এবাৰ সমৰ্থন কৰিছে তো এইখিনি কথা আমি জানিবলৈ বুজিবলৈ চেষ্টা কৰিম আৰু অৰাজনৈতিক মানুহে আমাৰ ফালে আৰু কেনেদৰে আহিব পাৰে আগ্ৰহী হ'ব পাৰে তাৰ বাবে নিজৰ দলটোক আৰু বহল কৰিবলৈ চেষ্টা কৰিব যেনেকৈ আমি এটা কথা দেখিছোঁ যে কংগ্ৰেছ কৰ্মীৰ মাজত গৌৰৱ গগৈ বুলি ক'লে আজি এটা আশাৰ এটা সঞ্চাৰ হৈছে যিসকল আপোনালোকৰ আমি দেখিছিলোঁ যথেষ্ট হতাশ হৈ পৰা আমি দেখিছোঁ আমি গাঁৱে ভূঞে যেতিয়া যাওঁ কংগ্ৰেছত থকা লোকসকল যথেষ্ট হতাশ হৈ পৰিছিলে আপুনি বুলি ক'লে এটা আশাৰ সঞ্চাৰ হৈছে আৰু লগতে আন এটা কথা আমি ক'ব লাগিব আপুনি গুৱাহাটীৰ কথা ক'লে ভোটৰ ব্যৱধানৰ যিটোকে কমিছে বুলি আপুনি এষাৰ কথা ক'লে কিন্তু আমি এটা কথা দেখিছোঁ যে যদি আমি আপোনালোকৰ ফলাফলৰ ফালৰ পৰা চাওঁ 2019তো একেই আছিল সমষ্টিকেইটা আপোনাৰ কলিয়াবৰ আছিল এতিয়া যোৰহাট হৈছে ধুবুৰী নাছিল বৰপেটা আছিল আব্দুল খালেক আছিল সেইখিনি কথা আমি পিছলৈ পাতিম কিন্তু তিনিটা সমষ্টি সংখ্যাৰ ফালৰ পৰা আপোনালোকৰ সমষ্টি বহা নাই এই ক্ষেত্ৰত যে আমি অসমক যদি আমি এবাৰ চাওঁ আমি উত্তৰ পূৰ্বাঞ্চলৰ কথাও পাতিম দেশৰ কথাও পাতিম কিন্তু এই সংখ্যাটো একেবাৰে তাৰতম্য নহ'ল যে আপুনি আগবাঢ়ি গ'ল 2021ত 19ৰ পিছত আপোনালোকে নিৰ্বাচনটো তেনেধৰণৰ এটা আপোনালোকৰ ফলাফল আমি সকলোৱে জানো গতিকে এই তিনিটা সমষ্টিক লৈ আমি দেখিছোঁ যে আপোনালোক যথেষ্ট উৎসাহী উৎফুল্লিত ইয়াৰ কাৰণটো কি হৈছে আৰু ভোটৰ ব্যৱধানটো আমি পিছত আকৌ সুধিম পৰিৱেশটো বেলেগ 2019 চনত কংগ্ৰেছ দলে কলিয়াবৰ নগাঁও আৰু বৰপেটা গুৱাহাটীত আমাৰ ভাল ব্যৱধান নাছিল আৰু কৰিমগঞ্জত আমাৰ ভাল ব্যৱধান নাছিল খুব আমি দুৰ্বল আমাৰ পৰিস্থিতি আছিল বা আমি ভোটৰ ক্ষেত্ৰত যিমান আমি ভাবিছিলোঁ পাব লাগে আমি নাপালোঁ উজনি অসমত নাই আৰু উজনি অসমলৈ বিজেপি এটা অপপ্ৰচাৰ 2019 চনৰ নিৰ্বাচনৰ পিছত চলাবলৈ আৰম্ভ কৰিলে যে কংগ্ৰেছ আৰু উজনি অসমত নাই এই যে অপপ্ৰচাৰ আমি ভংগ কৰিলোঁ প্ৰথমতে যেতিয়া আমি ভাৰত জোড়ো যাত্ৰা ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত ল'লোঁ সেই যাত্ৰা আমি নৱেম্বৰ 2022 চনৰ পৰা আৰম্ভ কৰিলোঁ আৰু আৰম্ভ কৰিলোঁ ধুবুৰীৰ পৰা বহুতে ক'লে যে গুৱাহাটীলৈকে কংগ্ৰেছ দলে এই যাত্ৰাটো ভালদৰে চলাব পাৰিব উজনি অসমত সোমালে তেওঁলোকৰ কষ্ট হ'ব সেই সময়ত মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ বোকাহাটৰ পৰা আপোনালোকে দেখা পালে বোকাহাটৰ পৰা সন্ধিয়ালৈকে আমাৰ ভাৰত জোড়ো যাত্ৰা খুব সুন্দৰকৈ আমি ব্যৱহাৰ কৰিলোঁ তাৰপিছত ভাৰত জোড়ো ন্যায় যাত্ৰা আহিল বহুতে ভাবিলে যোৰহাটত নহ'ব মাজুলীত নহ'ব ৰাহুল গান্ধী ডাঙৰীয়া আহিলে যোৰহাটত শ মানুহ ডাঙৰ বাধাও দিয়া হৈছিল আপোনাৰ তথাপিও শ মানুহ আহিল আৰু সেইকাৰণে এইবাৰ
সেই যদি আমি শৃংখলা যদি আমি চাওঁ এবাৰ যোৰহাটত আমাৰ বিজয় আমি লাভ কৰিলোঁ তো এই যে অপপ্ৰচাৰ যে বিজেপি দলৰ আছিল এই অপপ্ৰচাৰ ভংগ কৰা হ'ল দ্বিতীয় কথাটো হ'ল যে আমাৰ কৰিমগঞ্জত যোৱাবাৰ ভাল হোৱা নাছিলে কৰিমগঞ্জত আমি এবাৰ খুব আমি কম ব্যৱধানত আমি পৰাজিত হ'লোঁ তো সেইটো আমাৰ কাৰণে এটা শুভ লক্ষণ যোৱাবাৰ AIUDF দলে যথেষ্ট ভালেমান ভোট তেওঁলোকে পাইছে এইবাৰ AIUDF দল আপুনি ধুবুৰীত কওক কৰিমগঞ্জৰ ভিতৰতে কওক নগাঁও লোকসভাৰ ভিতৰতে কওক এইবাৰ অসমৰ ৰাইজে AIUDF দলৰ সাম্প্ৰদায়িক ৰাজনীতি আজি বিদায় দিছে বিশ্বাস কৰাই নাই গ্ৰহণ কৰা নাই আৰু যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত সকলোৱে দেখিছে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিজে নেতৃত্ব লৈছিল তথাপিও প্ৰত্যেক সমষ্টিত তেওঁ পিছ পৰিলে যদি তেওঁক আমি এজন আনুষ্ঠানিক প্ৰাৰ্থী হিচাপে লওঁ তেওঁ সোণাৰীত পিছ পৰিলে ডিমৌত পিছ পৰিলে তেওঁ যোৰহাটত পিছ পৰিলে মৰিয়নীত পিছ পৰিলে মাজুলীত মাত্ৰ ৭,০০০ ভোটত তেওঁ আগবাঢ়ি গ'ল তো সেইকাৰণে যদিও আমাৰ অংকৰ একে আগতে ৩টা আসন আছিলে এবাৰ ৩টা আসন আছে কিন্তু আজি এই ৩টা আসনৰ ৰাজনৈতিক যদি আপোনালোকে পৰ্যালোচনা কৰে ইয়াৰ প্ৰভাৱ আগৰ তুলনাত যথেষ্ট বেছি আপুনি সেই বুলি ভাবিছে যে সকলোখিনি যোগাত্মক দিশেৰে আপোনালোক লৈ যাব পাৰিব মই ভাবা নাই ৰাইজে তেনেদৰে প্ৰতিক্ৰিয়া দিছে মোৰতো ইমান ইণ্টাৰভিউ হোৱাই নাই যিমান মোৰ যোৱাবাৰ হৈছে মইতো কলিয়াবৰ মই যেতিয়া দুবাৰকৈ মই জিকিলোঁ সাংবাদিকসকলে ইমান মোৰ ইণ্টাৰভিউ লোৱা নাই যিমান এইবাৰ যোৰহাটত কলিয়াবৰত জিকাৰ পিছত যোৰহাটলৈ যি ধৰণে চৰ্চা হৈছে সমগ্ৰ ভাৰতৰ ভিতৰত ধুবুৰীত আটাইতকৈ ডাঙৰ ব্যৱধানত আমি যে জিকিলোঁ এই তাৰলৈ চৰ্চা হৈছে এই চৰ্চাই প্ৰমাণ কৰিছে যে ৰাজনৈতিকভাৱে এইবাৰ আমাৰ প্ৰভাৱ আগতকৈ যথেষ্ট বেছি আমি আপোনাৰ পাৰ্টি বিষয়ে আমি কিছুমান কথা পাতিম কিন্তু ইয়াৰ আগতে যেহেতুকে আপুনি নিজে আনিলে AIUDFৰ বিষয়টো আপুনি আনিছে গতিকে AIUDF বুলি ক'লে এতিয়া যেহেতুকে AIUDFৰ আমি দেখিছোঁ যে যথেষ্ট এটা তেওঁলোক দুৰ্বল হৈ পৰিছে কিন্তু তেওঁলোক এনেকৈ বহি নাথাকিব 2026ৰ যেহেতুকে নিৰ্বাচন আহি আছে তেওঁলোকেও নিজৰ কঁকালত টঙালি বান্ধি ল'ব গতিকে এনে ক্ষেত্ৰত AIUDF দলৰ যেনেকৈ আমি জানো যে এটা ভোট যিহেতুকে ইতিমধ্যে বদৰুদ্দিন আজমলৰ ক্ষেত্ৰত ভোট যথেষ্ট তেওঁ কম পাইছে বা কাৰণ ধুবুৰীত তেওঁৰ বিৰুদ্ধে এটা জোৱাৰ এটা আছে তেওঁক মানুহে বেয়া পাইছে এইবিলাক ক্ষেত্ৰতো আপোনালোকে এটা সহায় পাইছে কিন্তু AIUDF দলটোত আপোনালোকৰ পূৰ্বীয় মিত্ৰতা আছে আমি দেখিছোঁ যে যোৱাবাৰ আপোনালোকে নিৰ্বাচনী মিত্ৰতাও আপোনালোকে কৰিছে বা AIUDFৰ দুটা প্ৰশ্ন আছে যদিহে AIUDFে সবলভাৱে নিজৰ কাম কাজবোৰ চলাই যায় সবল হয় তেতিয়া আপোনালোকৰ পৰিকল্পনাটো কি আৰু যদিহে কোনো AIUDFৰ এনেকুৱা লিডাৰ বা এনেকুৱা MLA যদি আপোনালোকৰ কাষলৈ আহিব বিচাৰে তেতিয়া আপোনালোকে কেনেদৰে ল'ব গোটেই বিষয়টো মই ভাবোঁ কোনোৱে বহি থাকিব নালাগে বহি থাকিলে ভুলে হ'ব AIUDF দলেও বহি থাকিব মই নাভাবোঁ নিজকে শুদ্ধ কৰিবলৈ চেষ্টা কৰিব বিজেপি দলে যদি বহি থাকিব মই নাভাবোঁ তেওঁলোকেও নিজকে শুদ্ধ কৰিবলৈ চেষ্টা কৰিব আৰু আমিতো ক'লোৱে মই নিজে কৈছোঁ যে এইটো আমাৰ লোকৰ কাৰণে মাত্ৰ ছেমিফাইনেলহে বাস্তৱ খেলটো আজিৰ পৰা 2 বছৰ পিছত আমি খেলিম আমিতো বহি নাথাকোঁ আমিতো মুকলিকৈ প্ৰথম দিনতে মই ক'লোঁ যে আমাক আৰু সম্বৰ্ধনা নালাগে আমি এতিয়া কাম কৰিব লাগে পিছত ৰাইজে বিচাৰ কৰিব ৰাইজে চাব আৰু মই ভাবোঁ আমি যি এটা গতি লৈছোঁ আমি যি আদৰ্শ ভিত্তি আমি যি ৰাজনীতি কৰিছোঁ যদি আমি এনেদৰে কাম কৰি যাওঁ তেতিয়া পৰৱৰ্তী সময় ৰাইজে পুনৰবাৰ আমাক আশীৰ্বাদ কিন্তু এইখিনি মই এটা যোগ কৰিব বিচাৰিছোঁ আপুনি নিশ্চয়ভাৱে আপুনি এটা পজিটিভ এটা হেৰি লৈ আপুনি ওলাই আহিছে কিন্তু নগাঁৱৰ ধুবুৰীত আপোনালোক জয়ী হৈছে ধুবুৰীৰ ক্ষেত্ৰত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে যি এটা ৱেভ এটা আছিল আৰু নগাঁৱৰ ক্ষেত্ৰত যদি আমি চাওঁ সমষ্টি যদি ডিলিমিটেশ্যন কৰা হৈছে নগাঁও সমষ্টিটোক অলপ বেলেগ ধৰণে সজাই পৰাই তুলি লোৱা হ'ল এইবাৰ ঢিং আপোনাৰ কলিয়াবৰত আছিল বা আন কিছুমান সংখ্যালঘু সমষ্টিক লৈ অহা হ'ল গতিকে এই ক্ষেত্ৰত আমি দেখিলোঁ যে দুটা পাৰ্টি হিচাপে আপোনাৰ আচলতে প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈ জয় হৈছে যোৰহাটত এটা কথা আহিছে আৰু লগতে নগাঁও ধুবুৰী বুলি ক'লে সংখ্যালঘু এটা প্ৰশ্ন আহিছে 14টা সমষ্টিৰ ভিতৰত আমি দেখিলোঁ যে 3টা সমষ্টি বাকী 11টা সমষ্টিত এতিয়াও আপোনালোকৰ প্ৰতি যেন ৰাইজৰ এটা আস্থা বিশ্বাস এটা অহা নাই গতিকে AIUDFেও যদি সমানে চেষ্টা কৰে এই ক্ষেত্ৰত এটা ডাঙৰ এটা সমস্যাৰ সৃষ্টি হ'ব মই আগতেও কৈছোঁ যে এইবাৰ মাত্ৰ আমাৰ 3টা সমষ্টিৰ ভিতৰত নহয় সমগ্ৰ অসমত যোৱা নিৰ্বাচনৰ তুলনাত আমাৰ যথেষ্ট ভাল হৈছে কাজিৰঙাত ৰজনীনা তিৰ্কী ডাঙৰীয়ানীক সুন্দৰকৈ ফাইট দিছে আমাৰ লখিমপুৰত
হাজৰিকা ডাঙৰীয়া খুব সুন্দৰকৈ ফাইট দিছে আমাৰ গুৱাহাটীত মীৰা বৰঠাকুৰ ডাঙৰীয়ানী খুব সুন্দৰকৈ ফাইট দিছে মাত্ৰ আমি যদি ধুবুৰী নগাঁও আৰু যোৰহাটৰ কথা পাতি থাকোঁ তেতিয়া ক'ৰবাত আমি নিজৰ ৰাজনৈতিকভাৱে যি আমাৰ সমীক্ষা কৰিব লাগে আমাৰ সমীক্ষাটো সীমিত হ'ব আজি আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও যথেষ্ট ভাল কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰণে শেষত ইমানো সহজ নাছিলে তেওঁ কষ্ট কৰিবলৈ হ'ল তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু কষ্ট কৰিবলৈ হ'ল ইমান সহজ নাছিলে আমি গোটেই ট্ৰেণ্ডটো আমি বুজি পাইছোঁ আৰু সেইকাৰণে ইয়াৰ পৰা আমি পজিটিভ হৈহে আমি ভাল ভাল যে আমি যিখিনি কথা শিকিবলগীয়া আছে যিখিনি য'ত আমাৰ ভুল হ'ল আমি সেইখিনি আমি দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু মই ভাবোঁ আমি যদি 2016 চনত আমি চাওঁ EIUDF দলে আমাক উজনি অসমত যথেষ্ট ক্ষতি কৰিছিল বিভিন্ন ঠাইত তেওঁলোকে প্ৰাৰ্থী উঠাই উজনি অসমত আমাক ক্ষতি কৰিছিল এইবাৰ হে ক্ষতি কৰাৰ হে ক্ষমতা তেওঁলোকৰ নাথাকে বা তেওঁলোকে আকৌ যে ঘূৰি আহিব আমি নাভাবোঁ 6 মাহ পিছত পঞ্চায়ত নিৰ্বাচন হ'ব পঞ্চায়ত নিৰ্বাচনতে আপোনালোকে গম পাই যাব যে কংগ্ৰেছ আমি যি এটা যি ৰাস্তাত আগবাঢ়ি গৈছোঁ আমি এই ৰাস্তাত আকৌ সক্ৰিয় হৈ যাম আৰু বিভিন্ন দল তেওঁলোকৰ যে পতন আৰম্ভ হৈছে তেওঁলোকৰ অনাগত দিনত আৰু তাৰ সেই ভালকৈ আপোনালোকে তাৰ প্ৰমাণটো পাব এইখিনিতে আচলতে দুটা প্ৰশ্ন আছে AIDFৰ প্ৰসংগটো যেতিয়া আমি আছোঁ এইখিনি কথা আমি শেষ কৰি যাব বিচাৰিছোঁ যদি কোনোবা আহিব খোজে AIDFৰ পৰা তেতিয়া আপোনালোকে কেনেধৰণে গোটেই বিষয়টোক আপোনালোকে কেনেভাৱে ল'ব চাওক ইতিমধ্যেতো বিজেপিৰ পৰাও আমাক বহুতে আহিবলৈ চেষ্টা কৰিব AIUDF দলৰ পৰা আহিবলৈ চেষ্টা কৰিব তেনেকুৱা যোগাযোগ হৈছে নেকি নাই মই কৈছোঁ ৰাজনৈতিকভাৱে আমি ভাবিব পাৰোঁ স্বাভাৱিক কথা যে তেওঁলোকৰ বহুতে সুতৰ বিপৰীতে যাবলৈ সাহস নকৰে বহুতে সুতৰ লগত বৈ থাকিবলৈ বিচাৰে তো নিশ্চয় এতিয়া আমাৰ ফালে এটা ঢৌটো আহিছে লাহে লাহে সৃষ্টি হ'বলৈ আৰম্ভ হৈছে নিশ্চয় বিভিন্ন দলৰ ভিতৰত বিভিন্ন মানুহবোৰ আমাক দলটোক যোগদান কৰিবলৈ চেষ্টা কৰিব আৰু প্ৰত্যেক ক্ষেত্ৰত আমি কৈছোঁ যে বৰ্তমান আমাৰ লগত যি আমাৰ কৰ্মীখিনি আছে যি বেয়া দিনত আমাৰ লগত থাকিলে যথেষ্ট প্ৰলোভনৰ পিছতো তেওঁলোকে নগ'ল যথেষ্ট হেঁচা পিছত তেওঁলোকে নগ'ল যথেষ্ট ভাবুকি মানে পিছতো তেওঁলোকে নগ'ল আমি কৰ্মীখিনিৰ লগত আলোচনা কৰি তেওঁলোকে বিচাৰে আমি তেনেদৰে আমি কামখিনি কৰি যাম এটা ভাল কথা আপুনি কৈছে যে সুতৰ লগত মানুহ থাকিব বিচাৰে আপোনালোকৰ বহু লোক গুচি গৈছিল বিজেপিলৈ বা নিজৰ নিজৰ যিখিনি তেওঁলোকে ভাবে যে যিদৰে সম্ভৱ হ'ব এতিয়া যদি কোনোবাই পুনৰাই ৰাজীৱ ভৱনৰ সৈতে যোগাযোগ কৰে এই বিষয়টোক আপোনালোকে হয়তো এইটো কথাও আপোনালোকে এটা ষ্ট্ৰেটেজি ল'ব না মই কৈছোঁ আমাৰ ষ্ট্ৰেটেজি এটাই আমি কৰ্মীখিনি ওপৰত নিৰ্ভৰশীল যদি আমাৰ কৰ্মীখিনিয়ে কয় আমি এখেতক বিচাৰোঁ আমি আমাৰ চিন্তাধাৰা বেলেগ হ'ব যদি কৰ্মীখিনিয়ে কয় যে নহয় দাদা তাতে থাকক আমাৰ তেওঁ যোৱাৰ পিছত আমাৰ দলটো আৰু ভালে হৈছে শুদ্ধ হৈছে আমি মুকলিকে কাম কৰিবলৈ এটা সুযোগ পাইছোঁ আগতে আমাৰ কাৰো কোনোবা এজনৰ হেঁচত আমি কাম কৰিবলৈ হৈছিল এতিয়া আমি মুকলিকে কংগ্ৰেছ ক'ব পাৰিছোঁ আমাৰ ওপৰত এটা বদনাম আছিলে এই বদনামটো নাই সেই বদনামটো বিজেপিৰ ওপৰত মইতো বিজেপি দলটোক স্বাগতমে জনাবলৈ বিচাৰিছোঁ যে মোৰ জিকা এটা কাৰণ এইটোও হয় যে তেওঁলোকে বিভিন্ন সময়ত আমাৰ দলৰ পৰা মানুহবোৰ ল'বলৈ চেষ্টা কৰিলে তো মই বিজেপিৰ দলটোক মোৰ ছাৰপ্ৰাইজ ষ্টাৰ কেম্পেইনাৰ হিচাপে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ ৰণকৌশলৰ বাবে মোৰ ছাৰপ্ৰাইজ ষ্টাৰ কেম্পেইনাৰ হিচাপে মই যোৰহাটৰ লোকসভা নিৰ্বাচনত মই গ্ৰহণ কৰোঁ বা এই পুৰস্কাৰটো মই তেখেতক দিবলৈ বিচাৰোঁ পুৰস্কাৰ তেওঁ লৈ নে নলয় তেওঁলোকৰ ওপৰত কিন্তু মোৰ ফালৰ পৰা মই দিবলৈ বিচাৰোঁ তো আকৌ কৈছোঁ কৰ্মীখিনি যদি বিচাৰে ভাবা যাব যদি কৰ্মীখিনি নিবিচাৰে তেতিয়া দৰ্জা সদায় বন্ধ হৈ থাকে দুৱাৰখন খুলিবনে বন্ধ কৰিব আপোনালোকে কৰ্মীৰ ওপৰত গোটেই বিষয়টো কৰ্মীৰ ওপৰত এৰিছে আমি কথা পাতিম কিন্তু পূৰ্বে আপুনি এটা কথা কৈ গ'ল যে আমাৰ ব্যৱধানটো কমিছে আৰু এটা কথা অসমত চৰ্চা চলিছে আপোনাৰ সময় নাছিল কাৰণ আপুনি ইমান কম দিনৰ ভিতৰত যোৰহাট সমষ্টিত যিটো আপোনাৰ নিৰ্বাচনী প্ৰচাৰ আৰু আপুনি হয়তো নিজৰ ঘৰখন হ'লেও যোৰহাটৰ লগত আপোনাৰ ইমান ৰাজনৈতিক কোনো কথা বতৰা নাছিল সেইখিনিও মই আপোনাৰ লগত পাতিম কিন্তু আমি দেখিলোঁ যে আপোনালোকৰ বাকীকেইটা সমষ্টিত গুৱাহাটী সমষ্টিতেই হওক বা আন কেইটামান সমষ্টিত যদি প্ৰচাৰটো আৰু অলপ বেলেগ ধৰণে হ'লহেঁতেন অকণমান বেছি তীব্ৰতৰ হ'লহেঁতেন সেইকেইটা সমষ্টিও কংগ্ৰেছে পালেহেঁতেন এনেকুৱা এটা চৰ্চাও চলিছে আপুনিও হয়তো অকণমান কথাটো শুনিছে চাওক এই যে চৰ্চা যে চলিছে সেইটোৱেতো প্ৰমাণ যে আপুনি মাত্ৰ যোৰহাট নগাঁও ধুবুৰী কথা পাতিলে নহ'ব মানুহে যে কৈছে আৰু অলপ কৰিলে আমি পাই গ'লোহেঁতেন অকণমান প্ৰচাৰটো ভাল হ'ব লাগিছে তীব্ৰ আৰু অলপ কৰিলে আমি জিকিব পাৰিলো মানে খতাং নহয় যে বিজেপিহে জিকিব আগতে গুৱাহাটীৰ সন্দৰ্ভত এই ধৰণৰ কথা নকয় আমি ইয়াৰ পূৰ্বে গুৱাহাটী 3.5 লাখ 4 লাখ ব্যৱধানৰ পৰা আমি হাৰিছোঁ
আগতে কৰিমগঞ্জৰ বিষয়ে এইখিনি কথা নকয় আমি কৰিমগঞ্জ আমি যোৱাবাৰ 19তো হাৰিছোঁ 14 চনতে আমি হাৰিছোঁ তো সেইকাৰণে সেইটোৱেতো মই প্ৰমাণ আপোনাক কৈ আছোঁ যে প্ৰমাণ আপুনি নিজৰ প্ৰশ্নত উল্লেখ কৰিলে যে আমি সামূহিকভাৱে আমাৰ ভাল হৈছে আৰু এইটো মই আগতেও কৈছোঁ যে আমি নিজকে আৰু শুদ্ধ কৰিবলৈ চেষ্টা কৰিম কিন্তু প্ৰত্যেক দলে কৰিব বেলেগ দলে তথাপিও মই ক'বলৈ বিচাৰিছোঁ আমি নিজৰ দলৰ ফালৰ পৰা যি এটা উৎসাহ বা যি এটা তৎপৰতা আমি দেখাইছোঁ বা এটা সংখ্যা আমি দেখাইছোঁ যে নহয় আমি ক'ৰবাত আৰু ভাল হ'ব লাগিছিল নাই হোৱা কিন্তু বেলেগ দলৰ পৰা তেনেধৰণৰ মই বৰ্তমানৰ সময়ত পদক্ষেপ দেখা পোৱা নাই এতিয়াও তেওঁলোকে আগৰ দৰে যিখিনি ভুল কৰি আছে নিজৰ মাজত কাজিয়া পুৰণি বিজেপি নতুন বিজেপি বা ইউডিএফ দলে এতিয়াতো নিজকে যিদৰে একগোট ক'ব লাগে তেওঁলোকে পাৰা নাই কিন্তু য'ত আমি আগবাঢ়ি গৈ আছোঁ ৰাহুল গান্ধী ডাঙৰীয়া আগবাঢ়ি গৈ আছে আমিও তেখেতক চাই আমি আগবাঢ়ি গৈ আছোঁ আৰু এতিয়াও আমি কৈছোঁ যে আমাৰ বাস্তৱ লক্ষ্য এইখন লোকসভা নিৰ্বাচন নহয় আমাৰ বাস্তৱ লক্ষ্য হৈছে আহা বিধানসভা নিৰ্বাচন কিন্তু কথাষাৰ আচলতে মই এইকাৰণেও ক'বলগীয়া হ'ল যে বহু ক্ষেত্ৰত আমি শুনো এটা কথা চৰ্চা চলে এটা অভিযোগ আহে যে ৰাজীৱ ভৱনৰ বেৰৰো কাম আছে আপোনালোকৰ জ্যেষ্ঠ নেতাও বহুজনে এটা ক্ষোভ প্ৰকাশ কৰি কয় বা লগতে মুখ্যমন্ত্ৰীয়েও এটা কথা সদায় দাবী কৰে যে ৰাজীৱ ভৱনত কি হৈছে মই দাৰৰ বাতৰি দাৰে পাওঁ মানে সকলোখিনি খবৰ মোলৈ আহি থাকে গতিকে এনেকুৱাবিলাক বিষয়টো আচলতে ক'ৰবাত কিবা ধৰণৰ অকণমান খেলি মেলি এটা হ'ল নেকি বাৰু চাওক ৰাজীৱ ভৱনৰ কথা সকলোৱে জানে যেহেতু ৰাজীৱ ভৱনৰ ভিতৰত আমাৰ নেতাসকলে কেমেৰা দেখিলে গোটেইখিনি কথা কৈ দিয়ে কিন্তু আমাৰ আৰু বিজেপিৰ মাজত এটাই পাৰ্থক্য যে যেতিয়া কোনোবাই দলটোক ভাল পায় আৰু দলৰ শুভাকাংক্ষী হিচাপে যদিও কঠোৰ ভাষাৰে আমাক সমালোচনা কৰে সেই বাস্তৱ যে দলটোক ভাল পায় সেইটো আমি বুজি পাওঁ আমি শোকজ নোটিছ নিদিওঁ এইটো পাৰ্থক্য হৈছে বিজেপি দলৰ লগত বিজেপি দলৰ লগত আজি তেওঁলোকৰ দুজন প্ৰাক্তন সভাপতিয়ে আজি দলটোক সমালোচনা কৰিছে এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সংবাদমেল পাতিছে দুজন বিধায়কে আজি কথা কৈছে কিন্তু যি এটা চৰ্চা হ'ব লাগে যি তেওঁলোকৰ বাস্তৱ আৱেগটো বুজিব লাগে সেই আৱেগটো বুজিবলৈ চেষ্টা কৰা নাই কোনোবা এজন বিধায়কক ওপৰত অভিযোগ দাঙি ধৰা গৈছে যে তেওঁ কংগ্ৰেছ দলটোক সোমাব কোনোবা এজনক কৈছে কোনোবা এজনক ট্ৰল কৰা গৈছে তো এনেধৰণৰ এইটোৱে হৈছে বাস্তৱিক পৰিৱেশ আমাৰ দলৰ কথাবোৰ আমাৰ দলৰ মানুহখিনি মুকলিকৈ কেমেৰা সন্মুখত কয় আৰু সেইকাৰণে মুখ্যমন্ত্ৰীও জানে অসমৰ জনসাধাৰণেও জানে কিন্তু যি আমাৰ দলৰ প্ৰতি যে আৱেগ আমি সকলোৱে দলটোক ভাল হোৱাটো বিচাৰোঁ সেই বাস্তৱ তেওঁলোকৰ যি পৰামৰ্শ লুকাই আছে সেই আমি ভিতৰি আমি এটা দলীয় মঞ্চত গোটেইখিনি চৰ্চা গোটেইখিনি আলোচনা কৰাৰ পিছত নিজৰ দলটোক আমি শুদ্ধ কৰিবলৈ চেষ্টা কৰিব কিন্তু এটা কথা আছিলে বিজেপিৰ ভিতৰৰ ওচৰত আপোনাক লৈ এটা খলকনিৰ সৃষ্টি হৈছে মই আপোনাক সুধিম আপুনি নিজে ইতিমধ্যে অকণমান কৈছে গোটেই কথাখিনি সাঙুৰি লৈছে কিন্তু দুজনমান মানুহৰ কথা আপোনাৰ একেবাৰে গাতে লাগি থকা যোৰহাট সমষ্টিৰ একেবাৰে গাতে লাগি আছে ডিব্ৰুগড় সমষ্টিত আমি সকলোৱে জানো চাহ জনগোষ্ঠীৰ এটা যথেষ্ট এটা তেওঁলোকৰ দখল এটা আছে আৰু পৱন সিং ঘাটোৱাৰ আপোনালোকৰ এগৰাকী জ্যেষ্ঠ নেতা যিহেতুকে তেখেতে মুকলিকৈ প্ৰশংসা কৰিলে সৰ্বানন্দ সোণোৱালক আপুনিও অৱগত আপুনি ব্যস্ত আছিল সেই সময়ত চাহ মজদুৰ সংঘ মই যদি ভুল নহয় সকলোকে বিজেপি আপুনি জানে যে বেলেগ সভাপতি কৰিলে নিজৰ মানুহ দিলে কিন্তু তেখেত থাকি গ'ল তেখেতক সলনি নকৰিলে তেখেতৰ পুত্ৰ যাবলৈ বিচাৰিছিল বিজেপিলৈ বহুজন বিজেপি বিধায়কে আপত্তি দৰ্শালে তেওঁ যাব নোৱাৰিলে তাৰ পিছতো কিন্তু এই গোটেই বিষয়বিলাকক দেখিও বা আমি দেখিছোঁ আন কেইগৰাকীমান বিধায়কেও আপোনালোকৰ লগত থাকি বিজেপিক মুকলিভাৱে এটা সমৰ্থন দিছে এই সকলোবিলাক দেখিও আপুনি নাভাবেনে যে ক'ৰবাত অকণমান ষ্ট্ৰিকনেছৰ প্ৰয়োজন আছে দলটোৰ সংগঠনৰ আজি আমাৰ সোণাৰী সমষ্টিৰ ভিতৰত আমি বাগানত বিজেপি দলৰ তুলনাত বেছি ভোট পাইছোঁ আজি নাজিৰাত য'ত বাগান আছে তাত আমি ভাল এটা ব্যৱধানত বা কম এটা ব্যৱধানত আমি ওলাই আহিছোঁ আজি আমাৰ মৰিয়নীত আমাৰ বাগান আছে তাত আমি ওলাই আহিছোঁ এই যে বাগানৰ যে এইবাৰ যোৰহাটৰ ভিতৰত ভাল আমাৰ হৈছে মই ভাবিছোঁ তাত এটা ডাঙৰ কাৰণ হৈছে আমাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া প্ৰচাৰ তেওঁ যিদৰে আমাক সময় দিলে যিদৰে আমাৰ দলৰ নেতাসকলক পৰামৰ্শ দিলে যিসকলে আমাক সকলোকে বান্ধি ৰাখিলে যিদৰে তেওঁ দিনে ৰাতি কষ্ট কৰি আজি যোৰহাট কাইলৈ কাজিৰঙা পিছদিনা শোণিতপুৰ আকৌ ঘূৰি আহিব মই ভাবোঁ আমাৰ বাগানৰ ক্ষেত্ৰত ভাল হোৱা
এটা ডাঙৰ ফেক্টৰ হৈছে পৱন সিং হাটোৱাৰা ডাঙৰীয়া আৰু সেইকাৰণে যেতিয়া এই কথাটো উল্লেখ কৰা গৈছে আপুনি জানিছে হয়তো মোক সুধিছিলে মোক তেতিয়াও সুধিছিলে কিন্তু মই দেখিছোঁ যে এটা তেওঁৰ বাক্যত তেওঁ যে গোটেই যে দিনৰ 24 ঘণ্টা সপ্তাহত 7 দিন যে আমাৰ দলটোক যে শক্তিশালী কৰি আছে নেতৃত্ব দি আছে এইখিনি কথা সকলোৱে পাহৰি গৈছে মই পাহৰি যোৱা নাই মই তেখেতৰ প্ৰতি কৃতজ্ঞ তেখেতৰ পুত্ৰ পিছতো সম্পৰ্ক যি এটা অপপ্ৰচাৰ চলি আছে এটো মই অপপ্ৰচাৰ ওপৰত মই বিশ্বাস নকৰোঁ তেখেতৰ পুত্ৰ আমাক যথেষ্ট আমাক সহায় কৰিলে মহামাৰা তেওঁ সোমালে মৰাণত তেওঁ সোমালে তো এনে ধৰণৰ অপপ্ৰচাৰ আমাৰ দলৰ ভিতৰত সদায় মই ভাবোঁ যে সকলোৱে নিজৰ কথাখিনি ক'ব পাৰে দলটোক কোনে ভাল পায় আৰু দলটোলৈ কাৰ এটা আগৰ পৰাই এটা মানে আমাৰ আদৰ্শত এটা মিলন এটা আছে সেইখিনি কথা আমি ভালদৰে জানো আৰু মইতো বিচাৰোঁ যে আজি তাৰিখত যিসকলে আমাৰ দলটোক ভাল পায় আৰু দলৰ আদৰ্শৰ কাৰণে ত্যাগ বলিদান কৰিব পাৰে তেওঁলোকে আমাৰ লগত থাকক যিসকলে আজি সম্পত্তি বঢ়াবলৈ আহিছে যিসকলৰ এতিয়া ভাগৰ লাগিছে নিজৰ স্বাৰ্থৰ কাৰণে ভাগৰ লাগিছে আৰু এতিয়া তেওঁলোকৰ বয়স হৈছে আৰু কষ্ট কৰিবলৈ মন নাই পুলিচৰ লাঠি খাবলৈ মন নাই ধৰ্ণা দিবলৈ মন নাই প্ৰতিবাদ কৰিবলৈ সময় নাই যদি তেওঁলোকে ভাবিছে কি নহয় এতিয়া তেওঁলোকে আৰামত থাকিবলৈ বিচাৰে এতিয়া আমাৰ আৰামৰ দিন নাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এতিয়াও দেশৰ প্ৰধানমন্ত্ৰী তেওঁলোকে বিভিন্ন ধৰণৰ অগণতান্ত্ৰিকভাৱে আমাৰ ওপৰত অত্যাচাৰ চলাব আমি অত্যাচাৰ লগত সন্মুখৰ পৰা যুঁজিবলৈ আমি সাজু হৈ আছোঁ আৰু যিসকলৰ আজি সেই ক্ষমতাটো নাই বিভিন্ন কাৰণৰ বাবে তেওঁলোকে আমাৰ দলটো এৰি বেলেগ ঠাইত যাওক জিৰণি লওক বা বিজেপি দলটোক যোগদান কৰক এইটো আমাৰ বিনম্ৰভাৱে অনুৰোধ যদিও আমাৰ ফালে এটা ভাল মনোভাৱ সকলৰ উত্থাপন হৈছে তথাপিও এতিয়াও বহুত ফাইট কৰিবলৈ আছে বহুত যুঁজিবলৈ আছে আৰু যিসকলে যুদ্ধৰ কাৰণে তৈয়াৰ তেওঁলোকে আমাৰ লগত থাকক আৰু মই নিশ্চয় জানো এই ক্ষেত্ৰত আমাৰ পৱন সিং হাটোৱাৰা ডাঙৰীয়া যুঁজৰ কাৰণে এতিয়াও তৈয়াৰ হৈ আছে আৰু যুঁজি আছে চৰ্চালৈ অহা বিষয়বোৰে আমি সুধিছোঁ যিহেতুকে আজি আপুনি আশাৰ সকলোকে এটা সঞ্চাৰ কৰিছে আৰু এটা চৰ্চা চলিছে আমি জানো আপুনি যোৰহাট সমষ্টিত তেখেতক লৈ আপুনি যথেষ্ট আপোনাৰ এটা সন্তুষ্টি আছে কিন্তু ডিব্ৰুগড় সমষ্টিত লুৰিণজ্যোতি গগৈ আছিল আম আদমি পাৰ্টিৰ সৈতে আপোনালোকৰ মিত্ৰতাও হোৱা নাছিল কিন্তু সৰ্বানন্দ সোণোৱাল তেখেতে থলুৱা মূলৰ ভোট অকণমান কমকৈ পাইছে বুলি কোৱা হৈছে কিন্তু চাহ জনজাতিৰ ক্ষেত্ৰত তেখেতে ভোট পাইছে পৱন সিং হাটোৱাৰাৰ কথাষাৰো অকণমান তেওঁলোকৰ ওপৰত ক্ৰিয়া কৰিলে নেকি মই যোৰহাট নহয় মই ডিব্ৰুগড় সমষ্টিটোৰ কথাহে আপোনাক সুধিব বিচাৰিছোঁ মই নাভাবোঁ যে আমাৰ তেখেতৰ কোনোবা এটা মঞ্চত কোৱা কথা লৈ এনেকুৱা এটা প্ৰভাৱ পেলাইছে আমি আৰু কাম কৰিবলগীয়া আছে ডিব্ৰুগড়ত সকলোৱে জানে যে আমাৰ সাংগঠনিক স্থিতি ইমান আগৰ দৰে নহয় বহুত আৰু কৰিবলগীয়া আছে আৰু যি আমি এটা ভেটি আমি তাত আগতে আছে তাৰ হিচাপে আমি ভোটটো আমি পালোঁ আৰু তাৰ পূৰ্বে যিজনে আম আদমি পাৰ্টিৰ পৰা থিয় হ'ল তেখেতে আগতে আমাৰ লগতহে আছিলে কিন্তু তেখেতৰ যোৱাৰ পিছত নিশ্চয় তেওঁ কংগ্ৰেছৰ মানুহবোৰ চিনি পায় আৰু নিশ্চয় আমাৰ যি এটা ভোট আমাৰ ফালে আহিব লাগে হ'ব পাৰে তেখেতৰ লগত এটা ব্যক্তিগত সম্পৰ্ক থকাৰ কাৰণে তেখেতৰ প্ৰয়াত পিতৃৰ লগত এটা ব্যক্তিগত সম্পৰ্ক থকাৰ কাৰণে তেওঁলোকৰ ওচৰলৈ যাব পাৰে তো সেইকাৰণে মই যে পৱন সিং হাটোৱাৰা ডাঙৰীয়াৰ লগত যে অপপ্ৰচাৰ চলি আছে মই অপপ্ৰচাৰৰ ওপৰত মানে 1% মই বিশ্বাস নকৰে এতিয়া ইভিএমৰ বিসংগতিৰ এটা কথা আহিছে মই যদি ভুল নহয় 543ৰ ভিতৰত গোটেই দেশজুৰি 362টাত খেলি মেলি ওলাইছে আমাৰ কৰিমগঞ্জ ওলাইছে কোকৰাঝাৰটো ওলাইছে ক'ৰবাত ভোট বাঢ়িছে কৰিমগঞ্জত বাঢ়িছে ইফালে কমিছে এই গোটেই বিষয়টোক আপোনালোকে কেনেকৈ চায় কাৰণ আপোনালোকে পূৰ্বৰ পৰা এটা অভিযোগ কৰি আছিল চাওক এইটোতো আমি নিজে দেখিলোৱে যে ফৰ্ম 17C যেটা গুৰুত্বপূৰ্ণ ফৰ্ম যি ফৰ্মত গোটেইবোৰ তথ্য থাকে যে এটা পলিং কেন্দ্ৰত কিমানবোৰ মানুহৰ ভোট ৰেজিষ্টাৰ্ড আছে আৰু কিমানবোৰে সেইদিনাই ভোট দিলে এই ফৰ্মটো ৰাইজৰ জনা অধিকাৰ কিন্তু নিৰ্বাচনী আয়োগে এই ফৰ্মটো মুকলি কৰা নাই আমাৰ সমষ্টিৰ ভিতৰত এইখিনি ফৰ্মৰ লৈ বহুত আমাৰ প্ৰশ্ন উত্থাপন হৈছিল গতিকে এইখিনি ফৰ্ম আমাৰ ৰাজনৈতিক দলৰ এজেণ্টসকলক দিব লাগিছিল কিন্তু নিৰ্বাচনী আয়োগৰ বিষয়াসকল বা প্ৰশাসনৰ বিষয়াসকলে এইখিনি ফৰ্ম তৈয়াৰ কৰিব নোৱাৰিলে দিব নোৱাৰিলে আৰু কেন্দ্ৰীয় আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে
এইখিনি ফৰ্ম মুকলিকে নকৰিলে তেওঁলোকৰ ডাটাবোৰ দিব লাগিছিল একেদিনে দিব লাগিছিল কিন্তু দিয়া নাই তো এই কাৰণে মানুহৰ মনত এটা নিশ্চয় এটা সন্দেহ এটা সৃষ্টি হ'ল আৰু সকলোৱে নিৰ্বাচনী আয়োগৰ প্ৰতি সন্দেহ চকুৰে চাবলৈ আৰম্ভ কৰিছে আৰু তাৰ দায়িত্ব নিৰ্বাচনী আয়োগে নিজে ল'ব লাগিব কিন্তু মই ভাল পালো যে আমি ভুল হৈছে আমি মাত্ৰ চৰি থাকা নাই আমি এটা বিকল্প ল'বলৈ চেষ্টা কৰিলো আৰু সেই কাৰণে যেতিয়া কাউন্টিং দিন হৈছিল তাৰ পূৰ্বে আমি ফৰ্ম 17C কি হয় কেনেকৈ ওলাব লাগে বিভিন্ন ধৰণৰ ট্ৰেইনিং আমি তৈয়াৰ কৰিলো বিভিন্ন ধৰণৰ আমাৰ অনলাইন ট্ৰেইনিং হ'ল মই নিজে পকেট মই ট্ৰেইনিং সেমিনাৰ মই আয়োজন কৰিলো তো বহুত হ'ব পাৰিলেহেঁতেন কিন্তু আমি সতৰ্ক হলো সেই কাৰণে নহলে কিন্তু বহুত ঠাইত আমি যিমান আমাৰ ফলৰ পৰা তৈয়াৰী কৰিব লাগিছিল হ'ব পাৰে আমাৰ নহল যাৰ ফলত কৰিমগঞ্জে হওক বা উত্তৰ প্ৰদেশত আমি দেখা পাইছো বিভিন্ন ধৰণৰ অভিযোগ আমি গম পাইছো যে ইয়াত সমস্যা উত্থাপন হৈছে আৰু বিভিন্ন আমাৰ প্ৰাৰ্থীসকল এটা কোৰ্টৰ কাষত চাপিবলৈ আৰম্ভ কৰিছে আমি আসলে বেলেগ বেলেগ প্ৰশ্নৰ লগত ইভিএমৰ কথাটো নিৰ্বাচন আয়োগৰ কথাটো যেহেতুকে আহিলে আমি জানো যে সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে এটা ৰায় দিছিল যে কিদৰে বাছনি কৰা হ'ব মুখ্য আয়ুক্তগৰাকীক প্ৰধানমন্ত্ৰী থাকিব বিৰোধী দলৰ দলপতি থাকিব আৰু লগতে এগৰাকী তেখেত থাকিব নিজে মুখ্য ন্যায়াধীশ থাকিব কিন্তু এখন আইনেই লৈ অহা হ'ল যে প্ৰধানমন্ত্ৰীয়ে যাক মনোনীত কৰিব তেওঁ থাকিব প্ৰধানমন্ত্ৰী থাকিব আৰু বিৰোধী দলৰ থাকিব এই গোটেই বিষয়টোক আচলতে কি ক'ব আইন হৈ গৈছে চাওক লোকতন্ত্ৰৰ ভিতৰত এটা বেলেঞ্চ থাকিব লাগে ক্ষমতা থকা চৰকাৰৰ ওচৰতে গোটেইবোৰ ক্ষমতা থাকিব লাগে হেতু আমাৰ সংবিধানত লিখা নাই সংবিধানত লিখা আছে যে চৰকাৰ জুডিচিয়াৰী আৰু আমাৰ লেজিসলেচাৰ মানে আমাৰ সাংসদসকল পাৰ্লিমেন্টৰ মাজত এটা বেলেন্সত আমি চলিব লাগে আৰু চতুৰ্থ স্তম্ভ আমাৰ মিডিয়াটো হ'ল বা সাংবাদিক জগতটো হ'ল তেতিয়াহে গৈ এটা দেশ লোকতান্ত্ৰিক হৈ থাকে কিন্তু যদি চাৰিটা স্তম্ভৰ মাজত কোনোবা এটা স্তম্ভ বেছি শক্তিশালী হয় বেছি ওখ হয় বাকি তিনিটা স্তম্ভ সৰু হৈ যায় তেতিয়া সেই চকীটো বেকা হৈ যায় বা লোকতান্ত্ৰিক সেই পৰিৱেশটো বেকা হৈ যায় আৰু সেই কাৰণে মই ভাবো যে আমাৰ জুডিচিয়াৰী এটা ভাল এটা সিদ্ধান্ত লৈছিল যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ আমাৰ মুখ্য অফিচাৰ নিযুক্তিকৰণৰ ক্ষেত্ৰত আমাৰ বিভিন্ন আমাৰ প্ৰতিনিধি থাকিলে এটা বেলেন্স আমি এটা ডিসিজন লম কিন্তু চৰকাৰে নিবিচাৰিলে আৰু হেতুৱে মই ভাবো আমালকৰ কাৰণে এতিয়াও এটা সংকট কি যদিও নিৰ্বাচন হৈছে আমি লোকতন্ত্ৰ বচাব লাগে এই কথাবোৰ আমি নিৰ্বাচনৰ প্ৰচাৰৰ মাজত কলো কিন্তু যেহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়াও প্ৰধানমন্ত্ৰী হৈ আছে আৰু তেওঁ সদায় মই দেখি পাইছো মুখ্যমন্ত্ৰী থকা সময়তো বা যোৱা দুটা কাৰ্যকালত যে লোকতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত তেওঁৰ আস্থা নাই তেওঁ ৰজা দৰে শাসন কৰিবলৈ বিচাৰে আৰু সেই কাৰণে এতিয়াও যে সদনৰ ভিতৰত ৰাইজৰ কথাবোৰ মুকলিকে তেওঁ উত্তৰ দিব বা বিভিন্ন গুৰুত্বপূৰ্ণ কথাত তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা যি দায়িত্ব থাকিব পাৰে সেই দায়িত্ববোৰ প্ৰকাশ কৰিব মই নাভাবো আৰু সেই কাৰণে এতিয়াও আমি সকলে সতৰ্ক হৈ থাকিব লাগে একগোট হৈ থাকিব লাগে ৰাইজৰ বিষয়খিনি আমি সদনৰ ভিতৰত বা বাহিৰত আমি উত্থাপন কৰিব পাৰো আমি আৰু এটা কথা দেখিছো যে যেতিয়াই হ'ল কৰিমগঞ্জৰ কথাটো যে আহিলে বিশিষ্ট ব্যক্তি আমাৰ হিৰেণ গোহাঁইদেৱ তেখেতে ক'লে যে এইটো মানিব নোৱাৰি এইটো হয় আকৌ ৰি-ইলেকশ্যন হওক তেওঁ এটা দাবী এটা তুলিলে তেওঁ গতিকে এই বিষয়বোৰক আপুনি কেনেকৈ চাই আৰু আপোনালোকে কেনেধৰণে আচলতে গোটেই বিষয়টোক আপোনালোকে কেনেকৈ কি কৰিব বিচাৰে ইতিমধ্যে আমি আমাৰ হাফিজ আব্দুল ৰাছিদ চৌধুৰী ডাঙৰীয়া আৰু AICC লগত আমি কথাখিনি পাতি আছো যেহেতু মাত্ৰ কৰিমগঞ্জৰ কথা নহয় আমি উত্তৰ প্ৰদেশত আমি দেখা পাইছো বিভিন্ন ঠাইত আমি দেখা পাইছো ইয়াত আমাৰ লিগেল টিম গোটেইবোৰ তথ্য ইতিমধ্যে লৈ আছে হাফিজ সাহেব গোটেইবোৰ তথ্য একত্ৰিত কৰি আমাৰ AICC টিমক তেওঁ পঠাই আছে মই তেখেতৰ লগতো যোগাযোগত আছো আমাৰ যিজন জেনেৰেল সেক্ৰেটাৰী আছে জিতেন্দ্ৰ সিং ডাঙৰীয়া তেওঁ এই কথাত গুৰুত্ব দিছে পৰৱৰ্তী সময়ত যি আমাৰ AICC লিগেল টিমৰ পৰা যি ৰায় তেওঁলোকে দিয়ে আমি সেই ৰায় অনুসৰি আমি কামখিনি কৰি যাম কিন্তু আমি বিচাৰো আমি এটা লোকতন্ত্ৰৰ ভিতৰত কোনোবাই জিকিব কোনোবাই হাৰিব কিন্তু নিৰ্বাচনৰ ক্ষেত্ৰত মানুহৰ সন্দেহ হ'ব নালাগে এইটো ভৱিষ্যতৰ কাৰণে এটা ভাল লক্ষণ নহয় নিৰ্বাচন নিৰপেক্ষ হওক আৰু নিৰ্বাচনী আয়োগ নিৰপেক্ষ হওক কোনো ৰাজনৈতিক দলৰ এজেন্ট হিচাপে কাম কৰিব নালাগে এইটো আমি আশা কৰো এইটো ৰাইজে বিচাৰে আৰু ৰাইজৰ এইটো অধিকাৰ
যে বিভিন্ন যে চৰকাৰী অনুষ্ঠান আছে নিৰ্বাচনৰ সময়ত নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব লাগে আৰু বাকি যদি আন অনুষ্ঠানৰ কথা আমি কওঁ আপোনাক ইতিমধ্যে আমি কৈছোঁ সেই অনুষ্ঠানবিলাকেও যেন ক'ৰবাত যেন চৰকাৰৰ পক্ষলৈ কাম কৰি গৈছে বা আগতেও কাম কৰি আহিছে এই কথাখিনিও হয়তো আপোনালোকে ভাবে নিশ্চয় আৰু এইটোৱে আমাৰ ইডিৰ কথাও যদি আমি কওঁ বা এইটোৱে আমাৰ ৰাজনৈতিক নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে যদি ৰাজনৈতিক নেতৃত্বই লোকতান্ত্ৰিক আদৰ্শৰ ওপৰত বিশ্বাস কৰে তো সেই নেতৃত্বই সদায় বিভিন্ন অনুষ্ঠানত অলপ অটনমি দিব অলপ স্বাধীনতা দিব তেওঁলোকক সবল হ'বলৈ সুযোগ দিব কিন্তু যদি ৰাজনৈতিক নেতৃত্বই লোকতান্ত্ৰিক নহয় ৰাজতন্ত্ৰ বিচাৰে তেতিয়া পোষ্টবোৰ খালী ৰাখিব কোনোবা এটা অনুষ্ঠানৰ নিজৰ মানুহ ৰাখিব কোনোবা অনুষ্ঠানে যদি নিৰপেক্ষভাৱে কাম কৰে সেইজন মানুহক গুচাই দিব আমিতো দেখিছোঁ নিৰ্বাচনী আয়োগত যেতিয়া অশোক লাভাছা আগৰ এজন ইলেকশ্যন কমিশনাৰ আছিলে যে তেওঁ অলপ চৰকাৰৰ বিপৰীত কথাবোৰ ক'বলৈ আৰম্ভ কৰিলে তেওঁ ওলাই দিলে বাহিৰলৈ পঠাই দিলে তেওঁ এতিয়া ক'ৰবাত ফিলিপিনছত আছে তো সেইটো ৰাজনৈতিক নেতৃত্বৰ ওপৰত নিৰ্ভৰ আৰু সেইকাৰণে যেতিয়ালৈকে লোকতান্ত্ৰিক প্ৰক্ৰিয়া জীয়াই আছে ৰাইজে নিৰ্ধাৰিত কৰিব যে ভৱিষ্যত কোনজন ব্যক্তি নেতৃত্ব লয় আৰু মই ভাবোঁ এইবাৰ লোকসভা নিৰ্বাচনত এইটোৱে কথা ৰাইজে ক'বলৈ বিচাৰিছিল যে কোনো ব্যক্তি নিজকে ইমানে জনপ্ৰিয় নাভাবিব বা নিজকে ইমানে শক্তিশালী নাভাবিব কি তেওঁলোকে নিজৰ মতেহে কৰিব আৰু ৰাইজক পাহৰি যাব ৰাইজে এটা শিক্ষা এবাৰ বৰ্তমান বিজেপি চৰকাৰক দিবলৈ বিচাৰিলে এতিয়া বিজেপি ৰাজনৈতিক নেতৃত্বৰ ওপৰত নিৰ্ভৰ যে তেওঁলোকে ৰাইজৰ শিক্ষা গ্ৰহণ কৰিছে না অহংকাৰত এতিয়াও তেওঁলোকে ৰাইজক বাদ দি নিজৰ মতে কাম কৰিবলৈ বিচাৰে আৰু যেনেকৈ আমি দেখিছোঁ যে মিত্ৰতাৰ কথা যদি আমি কওঁ বিৰোধী ঐক্য মঞ্চ লুৰিণজ্যোতি গগৈ অখিল গগৈ গৌৰৱ গগৈ তিনি গগৈৰ কথাও এতিয়া বহুলভাৱে চৰ্চা হৈছে 2026 আহি আছে বা পঞ্চায়তৰ সময়তো আপোনালোকে এটা প্ৰচাৰ বা ৰাইজৰ কাষলৈ আপোনালোক যাব আমি কেনেকৈ ভাবিব লাগিব এই চিনেৰিঅ'টো কেনেকুৱা হ'ব তিনি গগৈ বুলি নহয় যে বিৰোধী ঐক্য মঞ্চ আৰু এটা কথা মই এইখিনিতে যোগ দি দিওঁ আপোনাৰ ক'বলৈ ভাল হ'ব বহু বিৰোধী এটা মন্তব্য কৰে যে বিৰোধী ঐক্য মঞ্চত এনেবোৰ দল আছে যাৰ কোনো ধৰণৰ জনপ্ৰতিনিধিয়ে নাই গতিকে তেওঁলোক আচলতে যিমানেই সংখ্যাত দেখুৱাওক কিন্তু প্ৰকৃততে তেওঁলোক অকণমান দুৰ্বল এনেধৰণৰ আপুনিও শুনে হয়তো এনেকুৱা কেতবোৰ প্ৰচাৰো চলে আমাৰ যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত ৰাইজৰ দল অসম জাতীয় পৰিষদ দল CPM CPIML TMC আম আদমি পাৰ্টি সকলোৱে আমাক যথেষ্ট সহায় কৰিলে যদিও আমি CPMৰ লগত আমি বৰপেটাত যুঁজি আছিলোঁ যদিও আমি আম আদমি পাৰ্টিৰ লগত ডিব্ৰুগড়ত যুঁজি আছোঁ যদিও আমি TMC লগত শিলচৰত যুঁজি আছিলোঁ যোৰহাটত আমি সকলোৱে একগোট হৈ আছিলোঁ তো সেইটোৱে আমাৰ এটা অলপ আমি সকলোৱে অলপ ফ্লেক্সিবল যে ৰাজনৈতিক পৰিৱেশ বেলেগ সমষ্টিত বেলেগ বিভিন্ন সময়ত আমাৰ হ'ব পাৰে আমাৰ ৰাজনৈতিকভাৱে এটা বেলেগ সিদ্ধান্ত ল'ব লাগে কিন্তু আমাৰ উদ্দেশ্যটো শেষত গৈ একে যে বিজেপি দলৰ ফাঁচীবাদী ৰাজনীতি আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমৰ ৰাইজক মুক্ত কৰিব লাগে আজি বহুতো অসমৰ নৱপ্ৰজন্মৰ বিজেপি দলৰ নেতৃত্ব চাই আজি নিজৰ ভৱিষ্যতলৈ ভয় কৰে আজি তেওঁলোকৰ বাক স্বাধীনতা আগৰ দৰে নাই তেওঁলোকৰ সমাজৰ ভিতৰত আগতে বিভিন্ন ধৰ্ম বৰ্ণ মানুহৰ মাজত যি এটা সম্পৰ্ক আছিলে আগৰ দৰে নাই মানুহবোৰ কিন্তু এইখিনি কথা ক'বলৈ অলপ টান পাইছে আজি এই নিৰ্বাচনৰ ফলাফলৰ পিছত তেওঁলোকে অলপ এটা সাহস পাইছে কিন্তু আৰু সাহস দিবলগীয়া আছে আৰু এই ক্ষেত্ৰত আমি সকলোৱে একগোট কিন্তু ৰাজনৈতিক পৰিস্থিতি সলনি হৈ থাকে সময় সলনি হৈ থাকে নিশ্চয় আমি নিজকে একগোট হ'ব লাগিব কিন্তু সকলোৱে নিজৰ দলৰ কথা চিন্তা কৰাটো স্বাভাৱিক প্ৰয়োজন আৰু এটা কথা এইখিনিতে হয় আপুনি ইতিমধ্যে চুই গৈছে কথাষাৰ যে ৰঞ্জিত দাসে কৈছিল বিজেপিৰ যে আপুনি জিকিব আগতেই গম পাইছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছে যে তেখেত নিজৰ দমত জিকিছে কোনোবাই আপোনাক শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰীয়ে তেওঁক বেলেগ ধৰণে গোটেই বিষয়টোক লৈছে এইখিনি কথাৰ লগতে পবিত্ৰ মাৰ্ঘেৰিটা আমি ইতিমধ্যে আচলতে বহুলভাৱে যাৰ নাম চৰ্চাত আছিল তেওঁলোকে বাদ পৰিল পবিত্ৰ মাৰ্ঘেৰিটাই সুযোগ পালে আৰু ইয়াৰ কাৰণ বহুতে ক'ব বিচাৰে যে গৌৰৱ গগৈ আহোম সম্প্ৰদায়ৰ গোটেই বিষয়টো জড়িত হৈ আছে মই দুজনকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই আশা কৰোঁ কি তেওঁলোকে যি দায়িত্ব পাইছে আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া দুয়োজনে যি দায়িত্ব পাইছে ভালদৰে কৰি যাওক ৰাইজক সেৱা কৰি যাওক কিবা এটা চাপ যি সময়ত তেওঁলোকে মন্ত্ৰী হৈ আছে এটা চাপ নিজৰ বিভাগত এৰি যাওক আৰু যদি ক'ৰবাত মোৰ প্ৰয়োজন আছে যদি ক'ৰবাত আমি নিজৰ ফালৰ পৰা কিবা পৰামৰ্শ দিবলৈ বিচাৰোঁ যদি তেওঁলোকে পৰামৰ্শ ল'বলৈ বিচাৰে তো আমি পৰামৰ্শ এজন সক্ৰিয় বিৰোধী দল হিচাপে আমি দিবলৈ আমি প্ৰস্তুত হৈ আছোঁ কিন্তু মোৰ
দুখ লাগে কি যি সময়ত আমাৰ চাহ উদ্যোগৰ অৱস্থা যথেষ্ট জৰজনীয় আজি আমাৰ চাহ বাগানবোৰ বন্ধ হৈ গৈছে আজি আমাৰ বটলি ফেক্টৰীৰ পৰা চাহপাত কিনাটো বন্ধ হৈ গৈছে আজি তাৰিখত আমাৰ চাহ শ্ৰমিকসকলে আজি হাজিৰা পোৱা নাই আজি তেওঁলোকৰ আজি দুলু বাগিচা যেনেকুৱা এটা অঞ্চলত যে তেওঁলোকৰ ঘৰ ভাঙি তেওঁলোকৰ এটা পৰিৱেশ তেওঁলোকৰ পুনৰ সংস্থাপন তেওঁলোকৰ হোৱা নাই এনেকুৱা এটা সময়ত চাহ উদ্যোগৰ ক্ষেত্ৰত চাহ জনগোষ্ঠী এজন প্ৰতিনিধি মন্ত্ৰীমণ্ডলত থকা উচিত আছিলে আৰু য'ত আমি দেখা পাইছোঁ য'ত পঞ্জাৱত এজন সাংসদ যিগৰাকী সাংসদ প্ৰাৰ্থী হাৰিলে ৰৱনীত বিট্টু ডাঙৰীয়া তেখেতক আজি মন্ত্ৰী বনাইছে তো মই ভাবিছিলোঁ যে চাহ জনগোষ্ঠী এজন প্ৰতিনিধি জনকো যদি মন্ত্ৰী সভা যদি আমি দেখা পালেহেঁতেন তেতিয়া ভৱিষ্যত চাহ উদ্যোগৰ কাৰণে এটা শুভ লক্ষণ হিচাপে আমি গ্ৰহণ কৰিলোহেঁতেন আৰু সেইটোৱে মোৰ দুখ যে 2014 চনত এজন চাহ জনগোষ্ঠী প্ৰতিনিধি মন্ত্ৰী আছিলে 2019 চনত এজন চাহ একে ব্যক্তিজনে মন্ত্ৰী সভাত আছিলে আৰু আজিৰ তাৰিখত যদি এনেকুৱা ধৰণৰ বোধ পৰিলেহেঁতেন তেওঁ 3বাৰকৈ সাংসদ হ'লেহেঁতেন 3বাৰকৈ সাংসদ হোৱাৰ পিছত 2বাৰকৈ প্ৰাক্তন মন্ত্ৰী হোৱাৰ পিছত হ'ব পাৰে তেওঁ এটা আৰু ডাঙৰ এটা মন্ত্ৰী পদৰ এটা দাবীদাৰ হ'ব পাৰিলেহেঁতেন কিন্তু আজি সেই সুবিধাটো তেওঁক নিদিয়া হ'ল আৰু যদিও আমি ৰাজনৈতিক বিৰোধী অসমৰ যিকোনো দলৰ পৰা যেতিয়া এটা সমাজৰ বৰ্গ মানুহ সফলতা লাভ কৰে আমি ভাল পাওঁ আৰু যদি আজি ৰামেশ্বৰ তেলী ডাঙৰীয়া আকৌ সাংসদই ডাঙৰ গধুৰ দায়িত্ব এনেকুৱা পৰিৱেশত পালেহেঁতেন যদি আমি তেখেতৰ ৰাজনৈতিক বিৰোধী কিন্তু অসমীয়া হিচাপে আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলোহেঁতেন কিন্তু আজি সেই শুভেচ্ছা জ্ঞাপন কৰা আমি সুযোগটো পোৱা নাই আৰু তাৰ কাৰণটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে এটা কথা আপুনি যদিও ইতিমধ্যে এটা মন্তব্য কৰিছে যে আপুনি যি বিচাৰে আপুনি যি ভাবে সেইবিলাক ক্ষেত্ৰত আপুনি ইমান পোৱা নাই কিন্তু যি নভবাকৈ যি নিবিচাৰকৈ হৈছে আপুনি পাইছে এই কথাষাৰ আপুনি কি বুজাব বিচাৰিলে আচলতে চাওক মই ৰাজনীতিত সদায় কাম কৰিবলৈ আহিছোঁ অসমৰ ক্ষেত্ৰত মই দেখিছোঁ ৰাজনীতিৰ জৰিয়তে অসমত আমি শান্তি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত আমি কেনেদৰে আনিব পাৰিলোঁ আৰু সেইটোৱে মোক ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰিছে আৰু কংগ্ৰেছ দলৰ ভিতৰত সোমাই কংগ্ৰেছ দলে মোক বিভিন্ন দায়িত্ব দিছে আটাইতকৈ সৰু দায়িত্ব জুনিয়ৰ স্প'ক্স পাৰ্চনৰ পৰা মোক আজি তাৰিখত তেওঁলোকে উপদলপতি হিচাপে মোক এটা দায়িত্ব দিছে কিন্তু প্ৰত্যেক ক্ষেত্ৰত মোক কেতিয়াও কোৱা নাই যে মোক স্প'ক্স পাৰ্চন হ'বলৈ ইচ্ছা আছে মোক AICC ইনচাৰ্জ পশ্চিমবংগৰ তত্ত্বাৱধায়ক হিচাপে কাম কৰাৰ ইচ্ছা আছে বা মোক উপদলপতি হোৱা ইচ্ছা আছে প্ৰত্যেকবাৰ মোক জনপথৰ পৰা বা AICC কাৰ্যালয়ৰ পৰা ফোন আহিছে যে দলে আপোনাক এইটো দায়িত্ব দিছে মই গ্ৰহণ কৰিছোঁ তো সেইকাৰণে মই দলৰ পৰা মই মাত্ৰ কাম কৰিবলৈ এটা সুযোগে বিচাৰিছোঁ য'তে তেওঁলোকে বিচাৰ কৰে মোক যদি প্ৰেফাৰেন্স হিচাপে সোধে যিহেতু আমাৰ নিৰ্বাচন আজিৰ পৰা 2 বছৰ পিছত আছে মই নিজে নিজকে এটা ব্যক্তিগতভাৱে গ'ল দিছোঁ লক্ষ্য দিছোঁ যে যিদৰে আমি যোৰহাটত আমি 2009 চনৰ পিছত আকৌ আমি যোৰহাটৰ ভিতৰত কংগ্ৰেছৰ আমি এটা আমি দলটোক শক্তিশালী কৰিবলৈ এটা সুযোগ পাইছোঁ অনাগত দিনত আমি সমগ্ৰ অসমত আকৌ কংগ্ৰেছৰ এটা চৰকাৰ গঠন কৰিবলৈ এটা সুযোগ পাম তাৰ বাবে মোক কাম কৰিবলৈ এটা সুযোগ দিব নেতৃত্ব হিচাপে নহয় কিন্তু কাম কৰিবলৈ সময়টো দিব সেইটোৱে মই দলক নেতৃত্বৰ পৰা কামনা কৰোঁ কিন্তু যদি পৰৱৰ্তী সময়ত দলে কয় নহয় আমি আগৰ দৰে বেলেগ ৰাজ্যত আপোনাৰ সহায় বা আপোনাৰ অভিজ্ঞতাটো আমি বিচাৰোঁ তেতিয়া মই দলটোক কেতিয়াও মানা নকৰোঁ 3খন ৰাজ্যত আহি আছে কেৰালাত আহি আছে তামিলনাডুত আহি আছে পশ্চিমবংগত আহি আছে অসমত আহি আছে হয়তো AICC আমাৰ অসমলৈকে আপোনাক পঠিয়াব আপোনাৰ যদি ইচ্ছা মই ক'ব নোৱাৰোঁ ক'ত কি পঠায় এতিয়া যিদৰে এতিয়া ৰাজস্থানত মই নিৰ্বাচনৰ সময়ত মোক স্ক্ৰিনিং কমিটিৰ দায়িত্ব দিছে এই বছৰ হাৰিয়ানাত নিৰ্বাচন আছে মহাৰাষ্ট্ৰত নিৰ্বাচন আছে ঝাৰখণ্ডত নিৰ্বাচন আছে জম্মু কাশ্মীৰ নিৰ্বাচন আছে আকৌ কোনোবা এটা ৰাজ্যত স্ক্ৰিনিং কমিটিৰ দায়িত্ব দিব নেকি মই ক'ব নোৱাৰোঁ কথা কৈছোঁ যোৱাবাৰ সদনৰ ভিতৰত উপদলপতি হিচাপে দায়িত্ব দিছে আপোনাৰ পাৰফৰ্মেন্স খুব ভাল দায়িত্ব তেওঁলোকে দিছে মই যি দায়িত্ব পাওঁ সেই দায়িত্বৰ প্ৰতি মই 100% কষ্ট কৰি এফৰ্ট দি মই যি মোৰ মই বেষ্টটো দিবলৈ মই চেষ্টা কৰোঁ আৰু এইবাৰো তেওঁলোকে লোকসভাৰ ভিতৰত আমাক কি নিৰ্দেশ দিয়ে তাৰ কাৰণে ৰৈ থাকিব লাগিব কিন্তু মই আগতেও কৈছোঁ যে মোক একো নিদিলেও
যোৰহাট সমষ্টি ৰাইজৰ পৰা যি মই মৰম পালোঁ মোৰ কাৰণে ছাফিচিয়েণ্ট মোক যোৰহাট সমষ্টি সাংসদ হিচাপে মই থাকিলেও ভাল পাম আৰু এজন কংগ্ৰেছ দলৰ কৰ্মী হিচাপে যদি মই অসমত থাকি চাৰিওফালে গৈ দলটোক আমি সহায় কৰিব পাৰোঁ দলটোক আমি নৱপ্ৰজন্মৰ মাজত লৈ যাবলৈ পাৰোঁ যদি আমাৰ বিভিন্ন আমাৰ সমৰ্থকসকলৰ সংখ্যা যদি বৃদ্ধি কৰিবলৈ এটা সুবিধা পাওঁ তেতিয়া সেইটো কৰি আটাইতকৈ ভাল পাম ভাল পাব কিন্তু 126টা সমষ্টি আছে এইবাৰ আমি ইতিমধ্যেই কৈছোঁ পাৰ্টি নহয় প্ৰাৰ্থীলৈ চাইছে আপোনাৰ পিতৃৰ বহুত সপোন আছিল 3বাৰ মুখ্যমন্ত্ৰী আছিল এইবাৰ যদি আমি চাওঁ 2026ক লৈ আপুনিও যথেষ্ট কাম কৰিবলৈ বিচাৰিছে কিন্তু 30টা সমষ্টিত আপোনালোকক যেন এটা আপাৰ হেণ্ড এটা আপোনালোকৰ আছেই কিন্তু 92টা সমষ্টিৰ বাবে আপোনালোকে 30টাত পাইছে কিন্তু 92টা সমষ্টিৰ বাবে আপোনালোকৰ কিছু জটিলতা আছে অৰ্থাৎ সমষ্টিৰ সংখ্যা যদি আমি চাওঁ অকমান কম আৰু লগতে আমি দেখিছোঁ যে বিশ্বাস আপুনি ইতিমধ্যে আপুনিও কৈছে যে কিছু হেৰুৱাইছে কেনেকৈ মানে আপোনাৰ গোটেই বিষয়টোক আপুনি কেনেকৈ চাব যদি আপোনাক বেলেগ দায়িত্ব দি দিয়ে কাৰণ এতিয়া যদি আমি চাওঁ আপোনাক লৈ আপোনাৰ মুখলৈ বহুজনে চাইছে আপোনাৰ কংগ্ৰেছৰ ভিতৰৰ পৰা যদি মই কওঁ আপোনাৰ মুখলৈ বহুজনে চাইছে চাওক মই কৈছোঁ সহজ নহয় আৰু সেইকাৰণে আমাক সময় লাগে বা মোক সময় লাগে যদি মই আপোনাক বিচাৰিছে কিন্তু যদি চাবলৈ যাওঁ আমি কংগ্ৰেছৰ মানুহ আমি সকলোৱে কৰিবলগীয়া আছে এজন ব্যক্তিটো চাৰিওফালে যাব নোৱাৰে আমি সকলোৱে একগোট হৈ কাম কৰিব লাগিব আৰু মই কোৱা নাই যে সহজ কিন্তু নামুমকিনো নহয় বহুতে ভাবিছিল যে যোৰহাটত কংগ্ৰেছ জিকিব নোৱাৰে কাৰণ নেতৃত্ব এটা মানুহে বিচাৰে নেতৃত্ব কথা নহয় সামূহিক আমাক একতাটো লাগে আজি বিজেপি দলৰ মাজত আৰু আমাৰ দলৰ মাজত সেইটোৱে পাৰ্থক্য যে বিজেপি দল আজি ফাক ফাকত হৈ গৈছে তেওঁলোকৰ মাজত মানে এটা আৰু পৰিৱেশটো যথেষ্ট অস্থিৰ যি ধৰণৰ অপমানজনক কথা ব্যৱহাৰ কৰা গৈছে যিদৰে জ্যেষ্ঠসকলক অপমানিত কৰা গৈছে যিদৰে ৰাজনৈতিক আদৰ্শ পাহৰি সকলোৱে নিজৰ বাগানৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিচাৰিছে সেই পৰিৱেশটো আজি আমাৰ দলৰ ভিতৰত নাই আমি সকলোৱে একগোট আৰু আমি সকলোৱে এটা অনুশাসনৰ মাজত আমি থাকিবলৈ বিচাৰোঁ আৰু সেইকাৰণে আমি পৰৱৰ্তী সময়ত কষ্ট কৰিব লাগে সময় লাগে কিন্তু নামুমকিন নহয় যিদৰে আমি যোৰহাটত আমি ভাবাতকৈ বেছি আমি ব্যৱধান আমি পাইছোঁ যদিও আজি তাৰিখত এই লোকসভা নিৰ্বাচন চালে আমাৰ 30টাহে আসন আমি পাইছোঁ কিন্তু যদি আমি কাম কৰি যাওঁ ভাবাতকৈ বেছি ভাল ৰিজাল্ট ফলাফল অহা বিধানসভা নিৰ্বাচনত আমি পাব পাৰোঁ অনুশাসনৰ কথা যেতিয়া কৈছে আপোনাৰ পৰিয়ালটোক যদি আমি চাওঁ আপোনাৰ মাতৃ কেতিয়াও 3 বছৰ নহয় 3টা টাৰ্ম 15 বছৰ সময় পিতৃ থাকিল আপোনাৰ মাতৃক কিন্তু খুব কম মানুহে দেখা পায় আমি সাংবাদিক হিচাপে কেতিয়াবা গ'লে তেখেতে মাত এষাৰ দিয়ে আপোনাৰ পত্নীৰ ক্ষেত্ৰতো একে আপোনাৰ ঘৰখনতো আপোনালোকে এটা বেলেগ ধৰণৰ এটা পৰিৱেশ আপোনালোকে ৰাখে বেলেগ ধৰণৰ নহয় মই ভাবোঁ প্ৰায় মানে অসমৰ মানুহে ঘৰখনত এটা সুস্থ সহজ সৰল পৰিৱেশ ৰাখে প্ৰায় মাত্ৰ আমি কিছু উদাহৰণ আজি তাৰিখত আমি শুনা পাওঁ দেখা পাওঁ আলোচনা কৰোঁ চৰ্চা কৰোঁ যি আমাৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ পূৰ্বে আমি কেতিয়াও দেখা পোৱা নাই আমি কেতিয়াও দেখা পোৱা নাই যে এজন মুখ্যমন্ত্ৰী আজি নিজৰ ব্যক্তিগত ধন সম্পত্তি বাগান স্কুল ৰিজৰ্ট জংগল মাটি লৈ ইমান ব্যস্ত হ'ব ইয়াৰ পূৰ্বে আমি আমাৰ অসমত আমাৰ প্ৰায় তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱা আগতো বহুত আমাৰ অসমত মুখ্যমন্ত্ৰী আহিছে কিন্তু আমি কেতিয়াও এনেকুৱা এটা উদাহৰণ আমি দেখা পোৱা নাই যি উদাহৰণ আমি বৰ্তমান সময়ত আমি দেখা পাইছোঁ আৰু সেইটো ৰাইজে ভাল পোৱা নাই ৰাজনীতি ৰাইজক সেৱা কৰা এটা মাধ্যম নিজকে ধনী কৰা মাধ্যম নহয় এইটো কৰিলে হ'লে বিজনেছ কৰাটো বেছি ভাল হ'ব আমি যেনেকৈ নতুন দিল্লীত বহি আছোঁ অকণমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কথা আমি পাতিব লাগিব আমাৰ সকলো সাংসদ বুলি নকওঁ একাংশ সাংসদৰ ক্ষেত্ৰত আমি প্ৰায়ে মন কৰোঁ আমাৰ ৰাজ্যৰ পৰা সকলো কথা আমি কোৱা নাই অধিৱেশনৰ কাৰণে আহে কিছুদিন থাকে গুচি যায় কোনোবাই হয়তো সংসদত কথা কয় কোনোবাই নকয় আপোনাৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ বিপৰীত এই দিল্লীত থাকোঁতে মই দেখিলোঁ আপুনি নীটৰ ক্ষেত্ৰত আপুনি কেনেধৰণে সৰব হ'ল আপোনাৰ ওচৰত সময় নাই ইয়াত আপুনি ইয়াৰ পূৰ্বেও আপোনাৰ সময় নাছিল ইমান এটা কংগ্ৰেছ ৱৰ্কিং কমিটিটো আপুনি যিহেতুকে আছে আপোনাৰ ওপৰত এটা সাংঘাতিক এটা দায়িত্ব চাওক মই এজন প্ৰতিনিধি হিচাপে কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে নিজৰ সমষ্টিৰ কথাও চিন্তা কৰিব লাগিব নিজৰ প্ৰদেশৰ কথাও চিন্তা কৰিব লাগিব নো কনফিডেন্স মোশ্যন সময়ত উত্তৰ পূৰ্বাঞ্চলৰ কথাও চিন্তা কৰিব লাগিব এজন কংগ্ৰেছ ৱৰ্কিং কমিটি সদস্য হিচাপে আমাৰ ভাৰতৰ যি বৰ্তমানৰ পৰিস্থিতি সেয়ালৈও চিন্তা কৰিব লাগিব
আৰু যিহেতু আমি বিভিন্ন সময়ত আমি বাহিৰলৈ যাওঁ, বাহিৰৰ সাংবাদিকসকল বা বাহিৰৰ ইউনিভাৰ্চিটি প্ৰফেচাৰ আমাৰ লগত আলোচনা কৰে, সেই সন্দৰ্ভতো আমি নিজৰ দেশৰ প্ৰতিনিধি হিচাপে আমি বহুত আমাক অধ্যয়ন কৰিব লাগে। মই নিজে ৰাজনীতি বাহিৰে বিভিন্ন মানে ছাবজেক্টত মোৰ ইণ্টাৰেষ্ট আছে। মই পাৰ্লামেণ্টত ফাইনেন্স কমিটিৰ এজন সদস্য, তো ফাইনেন্স এণ্ড ইকনমিক্স ওপৰতো আমাৰ যথেষ্ট আমাৰ ইণ্টাৰেষ্ট আছে। টেকন'লজিৰ ওপৰত আজি টেকন'লজিৰ নতুন নতুন আইন বা আহি আছে, নতুন বিল আহিব, টেকন'লজিৰ ওপৰতো মোৰ যথেষ্ট ইণ্টাৰেষ্ট আছে। লগতে আজি আমাৰ প্ৰকৃতিৰ লগত আজি এনভাইৰনমেণ্ট, ক্লাইমেট চেঞ্জ, এয়াৰ পলিউশ্যন লৈ আমি ইয়াত কাম কৰিছোঁ। ইয়াৰ পূৰ্বে এয়াৰ পলিউশ্যনৰ সম্পৰ্কত, বায়ু প্ৰদূষণৰ সম্পৰ্কত আমি বিভিন্ন ৰাজনৈতিক দলৰ সাংসদসকলৰ লগত লৈ মই এটা গোট তৈয়াৰ কৰিছোঁ, য'ত আমি বিভিন্ন প্ৰশিক্ষণ শিবিৰ আমি পাতি থাকোঁ। তো এনেদৰে মই ব্যস্ত হৈ থাকি মই ভাল পাওঁ। আৰু যি সময়ত মই সামাজিক বিষয় লৈ ব্যস্ত নহওঁ, সেই সময়টো মই ঘৰত থাকি নিজৰ সৰু ল'ৰা ছোৱালীৰ লগত খেলি ভাল পাওঁ, বা ঘৰৰ যিখিনি আমাৰ দায়িত্ব সেইখিনি লৈ মই অলপ সময় দি মই ভাল পাওঁ। তো মই সেই হিচাপে যথেষ্ট এটা সহজ সৰল জীৱন ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ। যি সময়ত মই কামত নাই বা ব্যস্ত নহয়, এই সময়ত মই ঘৰত থাকি ভাল পাওঁ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসংগটো যেনেকৈ আপুনি ক'লে, পুনৰ যদি ৰাজনীতিৰ কথা আমি কওঁ, আমি দেখিলোঁ যে উত্তৰ পূৰ্বাঞ্চলত ত্ৰিপুৰা, আমি অৰুণাচল প্ৰদেশৰ কথা নকওঁ, নাগালেণ্ডৰ কথা যদি কওঁ, আপোনালোক 1999, মই যদি ভুল নহয়, ইয়াৰ পিছত আপোনালোক পুনৰাই আজি এইবাৰ আপোনালোক নিজকে এটা সফল কৰি তুলিব পাৰিছে। মেঘালয়তো আমি দেখিলোঁ, কনৰাড চাংমাই নিজে কৈছে যিটো এটা এলাৰ্ম এটা তেওঁলোকৰ কাৰণে, দুইটা দলৰ কাৰণে। NDPPও কৈছে যে কি হ'ব ভৱিষ্যতে ঠিক নাই বিজেপিৰ ক্ষেত্ৰত, বা টিপ্ৰা মথায়ো, আমি এইখিনি কথা পিছত পাতিম। এই গোটেই বিষয়টো উত্তৰ পূৰ্বাঞ্চলটো আপোনালোকে সবল হ'বলৈ হয়তো চেষ্টা চলাব, কিন্তু অৰুণাচল প্ৰদেশত আপোনালোকৰ এটা শোচনীয় স্থিতি বা এটা ক'ব পৰা এটা বিষয় এটালৈ আহিছে লাহে লাহে। এবাৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ ফলাফল ভাল হ'ল। মণিপুৰত যে বাকী সকলোৱে দল মণিপুৰক পাহৰি মাত্ৰ আমাৰ কংগ্ৰেছ দলেহে মণিপুৰৰ লৈ সদায় শংকিত আছিলে। বাৰম্বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমি এইখিনি কথা উত্থাপন কৰিছিলোঁ। ৰাহুল গান্ধী ডাঙৰীয়া প্ৰথমতে গ'ল, আকৌ ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰৰ পৰাই আৰম্ভ হ'ল। মণিপুৰ বিষয়টোলৈ আমি ন' কনফিডেন্স মোশ্যন সদনত আমি আনিলোঁ, ইণ্ডিয়া এলায়েন্স একগোট হ'ল। তাৰ ফলাফলটো আমি মণিপুৰত 2টা আসনত আমি পালোঁ। মেঘালয়ত তুৰা সেই লোকসভা চিট, সেইটোৰ চিট আমি আমি 1998 বা 1996তে আমি বিজয় লাভ কৰিছোঁ। তাৰপিছত আমি 1996, 1998ৰ পিছত আমি মেঘালয়ৰ ভিতৰত 2টা আসন আছে, শ্বিলংটো আমি জিকোঁ, তুৰাটো আমি হাৰোঁ। কিন্তু এইবাৰ আমি তুৰা চিটটো আমি জিকিবলৈ সক্ষম হ'লোঁ, কিন্তু কিবা কাৰণত আমি শ্বিলঙত আমাৰ পৰাজয় হ'ল, এইটো আমাক চাব লাগিব। আৰু নাগালেণ্ড আপোনাৰ কোৱাৰ দৰে 1996ৰ পিছতহে আমাৰ এইবাৰ জয়লাভ হৈছে। তাত আমাৰ বিধায়ক নাই, তথাপিও ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত নাগালেণ্ডত গৈ আমাক দলৰ কৰ্মীখিনিক যথেষ্ট উৎসাহিত কৰিলে। আৰু সেইটোৱে আমাৰ কাৰণে এটা ইংগিত যে যদি আমাৰ কৰ্মীখিনি উৎসাহিত হৈ থাকে, যদি আমি মানুহৰ মাজত জনসম্পৰ্ক সৃষ্টি কৰি থাকোঁ, যদি আমি জনসাধাৰণৰ কথাবোৰ আমি গুৰুত্ব দিওঁ, উল্লেখ কৰোঁ, মানুহৰ হাতটো শক্তিশালী কৰোঁ, তেতিয়া ৰাইজৰ আশীৰ্বাদ আমি ভৱিষ্যত আমি পাম। আৰু অসমৰ লগত মণিপুৰতো নিৰ্বাচন হ'ব, বিধানসভা নিৰ্বাচন হ'ব, মেঘালয়ত বিধানসভা নিৰ্বাচন হ'ব। মই যথেষ্ট আশাবাদী যে অসমৰ লগত মণিপুৰ আৰু মেঘালয়ৰ ভিতৰতো আমাৰ ভাল ফলাফল এইবাৰ বিধানসভা নিৰ্বাচনত আমি দেখা পাম। দলে দায়িত্ব দিলে আপুনিও হয়তো যাব। চাওক, সেইটোতো এটা আদৰ্শ হিচাপে কৈছোঁৱে যে দলে আমাক যি দায়িত্ব দিয়ে আমাক সেইটো পালন কৰিম। কিন্তু মই নিজৰ প্ৰেফাৰেঞ্চটো মোক কোৱা আছে, মই একো নিদিলেও মোক খালি সময় দিলেই হ'ল। মোহন ভাগৱত, এতিয়া RSS প্ৰধান মোহন ভাগৱতে কথাটো প্ৰাসংগিক, কাৰণ মণিপুৰক লৈ তেওঁ গৈয়ে কথাষাৰ কৈছে যে নেতা অহংকাৰী হ'লে নহ'ব বা কোনো সময় নিদিলে। তেওঁ হয়তো বিজেপিকে অপকে কৈ গোটেই কথাখিনি ক'লে। এই কথাবিলাকো এটা ৰাজনীতিত এটা গুৰুত্ব পায়, চৰ্চা পায়। আপুনি কেনেকৈ চাই গোটেই বিষয়টো? তেওঁলোকৰ ভিতৰীয়া ৰাজনীতি। 1 বছৰ আগত RSS একে মোহন ভাগৱত ডাঙৰীয়াই কৈছিল যে বিজেপি চৰকাৰে খুব সুন্দৰকৈ কাম কৰিছে। এতিয়া আকৌ নিৰ্বাচনৰ ফলাফল বেয়া হ'ল, এতিয়া কৈছে চৰকাৰৰ কাম ভাল হোৱা নাই। এই অহংকাৰৰ কথা এতিয়াহে উল্লেখ কৰিছে, যেতিয়া আমি ইমান বছৰৰ পৰা কৈ আছোঁ যে লোকতান্ত্ৰিক পৰিৱেশ লাহে লাহে নাইকিয়া হৈ গৈছে, সাংবিধানিক যে আদৰ্শ লাহে লাহে নাইকিয়া হৈ গৈছে, তেতিয়া তেওঁলোকে এইখিনি কথা কোৱা নাই। তো এই সময়ত তেওঁ এইখিনি কথা কিয় ক'লে, কাক উল্লেখ কৰি কৈছে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মোহন ভাগৱত ডাঙৰীয়াৰ মাজত সম্পৰ্ক কেনেদৰে,
এইখিনি কথা তেওঁলোকৰ ভিতৰীয়া কথা কিন্তু এইখিনি কথা আজিহে তেওঁলোকে কৈছে কিন্তু কংগ্ৰেছ দল ইয়াৰ পূৰ্বে আগৰ পৰাই কৈ আহিছিলে যেতিয়াৰ পৰাই মণিপুৰৰ হিংসা সৃষ্টি হ'ল তেতিয়াৰ পৰা আৰম্ভণিৰ পৰা আমি এইখিনি কথা আমি কৈ আছোঁ আজি তেওঁলোকে মণিপুৰত মনত পেলাইছে আমি কেতিয়াও মণিপুৰক পাহৰি যোৱা নাছিলোঁ এটা 24 তাৰিখৰ পৰা যেতিয়ালৈকে অধিৱেশনখন আৰম্ভ হ'ব শপত গ্ৰহণ হ'ব আৰু টিডিপি জেডিইউ আছে টিডিপি জেডিইউৰ লগত আমি দেখিছোঁ বাজপেয়ীও চৰকাৰ গঠন কৰিছিল টিডিপিয়ে বাহিৰৰ পৰা সমৰ্থন দিছিল জেডিইউ আছিল এতিয়াও আমি দেখোঁ যে তিতা মিঠা এটা সম্পৰ্ক কোনোবা সময়ত এৰে কোনোবা সময়ত ধৰে চন্দ্ৰবাবু নাইডুৱে নিজেই কৈছিল আতংকবাদী বুলি কৈছিল নৰেন্দ্ৰ মোদীক বা আমি ইতিমধ্যে জানো যে কৈছিল নীতিশ কুমাৰেও কৈছিল যে মই মৰি যাব পাৰোঁ কিন্তু কবুল নহয় যে মই তেওঁলোকৰ লগত যাম এনেকুৱা বহুত কথা আহিছে অমিত শ্বাহেও কৈছিল 2023 কৈছে যে দুৱাৰ একেবাৰে বন্ধ এই চৰকাৰখনক লৈ এনে এটা পৰিৱেশ আমি সকলোৱে দেখিছোঁ দেখাটো কৈছোঁ আমি কাকো অভিযোগ প্ৰতি-অভিযোগ কৰিবলৈ যোৱা নাই এই যে এটা পৰিৱেশ আপুনি দেখিছে অহা 5 বছৰত আপুনি কেনেকৈ ভাবে বা আপোনালোকৰ এবাৰ সংখ্যাও বেছি চাওক আমি তেওঁলোকে যি কৰে কি নকৰে এইটো তেওঁলোকৰ কথা আমি কি কৰিম সেইটো আমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ৰাইজে আমাক পঠাইছে যে আমি সদনৰ ভিতৰত ৰাইজৰ কথাবোৰ উল্লেখ কৰোঁ ইতিমধ্যে নীটৰ পৰীক্ষা লৈ চৰকাৰৰ ফালৰ পৰা কোনো স্পষ্ট তেওঁলোকে পদক্ষেপ লোৱা নাই তাৰ বিপৰীতে তেওঁলোকে যিসকলে কৈছে যে ইয়াত কেলেংকাৰী হৈছে প্ৰশ্ন কাকত ফাদিল হৈছে সেইখিনি কথা মিছাই বৰ্তমানৰ শিক্ষামন্ত্ৰী উল্লেখ কৰিছে আমি সেই সন্দৰ্ভত আমি মাত মাতি যাম অগ্নিবীৰলৈ এতিয়া আমি বাতৰিত পঢ়িছোঁ যে আৰ্মিৰ ভিতৰত এইটা অগ্নিবীৰ আঁচনিটো শুদ্ধ কৰিবলৈ বিচাৰিছে আমি আৰম্ভণিৰ পৰাই কৈছিলোঁ যে অগ্নিবীৰ আঁচনিটো নহয় সুস্থ নহয় ভাৰতৰ আমাৰ সেনা বাহিনীৰ কাৰণে এটা আঁচনি বা উচিত পদক্ষেপ নহয় আমি সেইখিনি বিষয়ে আমি মাত মাতিবলৈ বিচাৰিম বৰ্তমানত আজি কি কয় আমাৰ মোৰ যোৰহাট লোকসভা সমষ্টি সন্দৰ্ভত যদি মই কথাখিনি কওঁ আজি যোৰহাট শিৱসাগৰ হাইৱেটো অৱস্থাটো যথেষ্ট জৰুৰীজনীয় এই হাইৱেটো আমি আমাক সেই হাইৱে মেৰামতি হ'ব লাগে বা কামখিনি সম্পূৰ্ণ হ'ব লাগে তো শাসক পক্ষে কি কৰে এইটো তেওঁলোকে বিচাৰ কৰিব ৰাইজে চাব আমি নিজৰ কামখিনি কৰিবলগীয়া আছে আমাৰ কামটো হ'ল যে ৰাইজক আজি এই যে তেওঁলোকে যে উশাহ এটা ল'বলৈ এটা সুযোগ পাইছে পৰৱৰ্তী সময়ত তেওঁলোকৰ বাক স্বাধীনতা ঘূৰি আহে আমালোকৰ মাজত যে এটা সন্দেহ হিংসা এটা বাতাবৰণ আমি আগৰ দৰে আমি শান্তি সম্প্ৰীতি সন্মানত আমি সকলোৱে থাকিব পাৰোঁ আৰু বিভিন্ন চৰকাৰী অনুষ্ঠান আজিও যে বিজেপি হৈ তেওঁলোকে কামখিনি কৰি আছে তেওঁলোকৰ মৰ্যাদা ঘূৰাই আনিব পাৰোঁ সেয়া হৈছে আমাৰ উদ্দেশ্য আমি নিজৰ উদ্দেশ্যত আমি অটল হৈ থাকিম কিন্তু আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই এষাৰ কথা কৈছে যে 2026ত কি ঠিক আমাৰ প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰ চলাবলৈ আহিব পাৰে হ'ব পাৰে ৰাজনীতিত কোনদিনে কি হয় কোনো ক'ব নোৱাৰে এতিয়া বৰ্তমানে বহুতে কৈছিল ভাবিছিল যে 400 পাৰ হ'বই কিন্তু নহ'ল জনসাধাৰণে শিক্ষা দিলে তো সেইকাৰণে পৰৱৰ্তী সময়ত কি হয় আমি ক'ব নোৱাৰোঁ বহুত ৰাজনৈতিক বিশ্লেষকে কৈছে যে যোৰহাট সমষ্টি বিজেপি দলে 3 লাখ ব্যৱধানৰ পৰা জিকিব এতিয়া 1.5 লাখ ব্যৱধানৰ পৰা হাৰিলে তো সেইকাৰণে জনসাধাৰণে কি বিচাৰিছে কোনো ক'ব নোৱাৰে আমি মাত্ৰ এইটোৱে জানো যে জনসাধাৰণৰ কাৰণে জনসাধাৰণৰ অধিকাৰৰ কাৰণে আমাক আৰু যুঁজিবলৈ আছে আৰু আমি যুঁজিবলৈ প্ৰস্তুত হৈ আছোঁ আমি একেবাৰে শেষলৈ আহিছোঁ বহু সময় আপুনি আমাক ইতিমধ্যে দিছে 2026 আহি আছে আমাৰ মাধ্যমেৰে আপুনি কিবা ক'ব বিচাৰিব নেকি মই যোৰহাটৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু অসমবাসীৰ ৰাইজে যে ইতিমধ্যে আমাক ইমান মৰম যাচিছে সবকে আমি ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ পৰৱৰ্তী সময়ত আমাৰ দল আপোনালোকৰ ওচৰলৈ আহিব আপোনালোকৰ পৰামৰ্শ আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ আমাক পৰামৰ্শ দিয়ক যে আমি কেনেদৰে পৰৱৰ্তী সময়ত আধুনিক ৰাজনীতি আধুনিক অসম নৱপ্ৰজন্মৰ বাবে আমি কৰিব পাৰোঁ এই ক্ষেত্ৰত আমাক সহায় কৰক আপোনাক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিছে আচলতে আমি ইতিমধ্যে তেখেতে কৈছে আমাকো কৈছে বা বিভিন্ন সংবাদ মাধ্যমত তেখেতে কৈছে যে 2026ত যে নিৰ্বাচন আহি আছে তেওঁ সময় বিচাৰিছে অসমলৈ গৈ তেওঁ কাম কৰিব বিচাৰিছে এতিয়া সকলোখিনি ভৱিষ্যতৰ হাতত গৌৰৱ গগৈয়ে কিদৰে আগবাঢ়ে নেতৃত্ব লয় নে নলয় এই সকলোবোৰ প্ৰশ্ন সময়ৰ লগে লগে স্পষ্ট হৈ পৰিব আজি অনুষ্ঠানৰ পৰা মই মৃদুস্মিতা ভূঞাই বিদায় লৈছোঁ ধন্যবাদ